So hello students, আজি আমাৰ ইণ্ডিয়ান পলিটি ষ্টাৰ্ট হ'ব। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ 10টামান ক্লাছ হৈছে বাৰু, সেইটো আমাৰ চলি থাকিব। মোটামুটি অলপ বেকগ্ৰাউণ্ডখিনি কৈ দিওঁ, ইয়াৰ পিছত মানে সেম কথা বাৰে বাৰে সেম টপিক বা সেম ডিছকাশ্যন গোটেইকেইটা ক্লাছেছ ষ্টাৰ্ট কৰাৰ আগত কৰাৰ কোনো প্ৰয়োজন নাই। এইকাৰণে যেহেতু আজি ফাৰ্ষ্ট ক্লাছ ইণ্ডিয়ান পলিটি এটা নতুন ছাবজেক্ট, চ' আগতে বস্তুখিনি কৈ দিয়াটো ভাল হ'ব আৰু। চ' ফাৰ্ষ্ট অফ অল প্ৰথম কথা হ'ল যে অবভিয়াছলি যে আমি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী আমি ছেপাৰেট ছাবজেক্ট বুলি ভাবোঁ। আৰু যদি ভালকৈ বস্তুখিনি দেখা যায় আৰু কোনোবা যদি ভালকৈ বস্তু প্ৰিপাৰেশ্যন কৰিব বিচাৰে, এইটো একচুৱেলি ইটছ এ কিউমুলেটিভ ছাবজেক্ট। মানে এনেকৈ নহয় যে উইদাউট হিষ্ট্ৰী পলিটি কৰা সম্ভৱ বা উইদাউট পলিটি হিষ্ট্ৰী কৰা সম্ভৱ, ইটছ নট পচিবল। হা, চ' যদি কৰা হয় ইন আ ট্ৰু চেন্স, মোৰ হিচাপে একচুৱেলি একৰ্ডিং টু মাই অপিনিয়ন, দুটা ছাবজেক্ট চাইমালটেনিয়াছলি একেলগে কৰাই উচিত। যে অবভিয়াছলি ইণ্ডিয়ান পলিটি কৰাৰ সময়ত আমি এনেকৈ ইয়াৰ ৱাইজ যেতিয়া ডিছকাছ কৰিম, অবভিয়াছলি ষ্টাৰ্টিঙৰ এটা দুটা চেপ্টাৰত তাতে ইয়াৰৰ বহুত মেনশ্যন থাকিব, কোন ইয়াৰত কি হৈছিল, কি মানে বস্তুখিনি কেনেকৈ কনষ্টিটিউশ্যন বনোৱা হ'ল, এভৰিথিং। চ' এইটো বাৰু আমাৰ অবভিয়াছলি আমি বহুতখিনি বস্তু আমি এনেকৈও পাম বাৰু, যিটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত অলৰেডি চাগে ডিছকাছ কৰা হৈছে বা আমাৰ আপকামিং ক্লাছত ডিছকাছ কৰা হ'ব আৰু। অ'কে, চ' আৰু এটা কথা, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যেনেকৈ আমি আজিলৈকে যেনেকৈ ক্লাছেছ কেইটা কৰিছোঁ আৰু, যে তাতে মই বস্তুখিনি ইয়াতে এটা এটাকৈ এক্সপ্লেইন কৰোঁ চেম ৱাইজ, মানে ইয়াতে কোনো মই PPT বা একো বস্তু লৈ অহা নাই। বস্তুখিনি মই ইয়াতে এক্সপ্লেইন কৰি থাকিম, আপোনালোকে নোট ডাউন কৰিব। অবভিয়াছলি যে আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কোনো PDF নোট এতিয়ালৈকে পোৱা নাই, PDF নোট মই এতিয়ালৈকে বনাই আছোঁ। এইটো যিটো PDF নোট আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পাব আৰু মোৰ ফালৰ পৰা, তাতে আৰু বহুত বেছি ডিছক্ৰিপটিভ থাকিব। মানে মোৰ ক্লাছ কৰা বস্তুখিনি আপুনি ডাইৰেক্টলি পাব এনেকৈ নহয়, তাতে আৰু চাগে কণ্টেণ্ট অলপ পাব আৰু। বাট যিটো ইণ্ডিয়ান পলিটি যিমানখিনি কথা কৈ আছোঁ, ইণ্ডিয়ান পলিটি আপোনালোকে মোৰ হেণ্ড ৰিটেন নোট ডাইৰেক্টলি পাই যাব। বাট অবভিয়াছলি এনেকৈ নকৰোঁ মই যে এটা ক্লাছ কৰালোঁ এটা নোট দিলোঁ, এনেকৈ নহয়। মই মোটামুটি 5টা-6টা ক্লাছ কৰাৰ পিছত PDF तो प्रोवाइड करें। बट इसका मतलब ये नहीं कि आप लोग नोट नहीं बनाएंगे, बिकॉज ऐसा हो ही सकता है कि अगर आप सिर्फ क्लास ना करके, क्लास के दौरान नोट नहीं बना के, अगर आप सिर्फ मेरे वो PDF नोट का इंतजार करेंगे, जो बड़ो अपने 5टा-6टा क्लास पाबो, और यकीन मानिए, ट्रस्ट मी, वो वाला नोट आपका कोई काम का नहीं आएगा। और ये मैं ऑफलाइन स्टूडेंट को भी बोल रहा हूँ, जो लोग ऑनलाइन पेड बैच स्टूडेंट उन लोग को भी बोल रहा हूँ। और যদি মাৰো কিবা কাৰণত এইটো যদি মই ইউটিউবত পাব্লিক ভিডিঅ' কৰোঁ, তেখেতসকলৰ কাৰণে কৈ আছোঁ, মানে নোট বস্তুটো এনেকৈ হ'ব নালাগে যে ঠিক আছে PDF मिल जाएगा उससे पढ़ लेंगे। যদি PDF যদি ইমান স্পেশাল হয়, যদি তেতিয়া আৰু বেলেগকৈ ক্লাছ কৰাৰ কি প্ৰয়োজন থাকে, তেতিয়া 1000টা কিতাপ অলৰেডি মাৰ্কেটত এভেলেবল আছে, তাৰ পৰা পঢ়িলে হয় আৰু, হয়নে? চ' নোট আপোনাৰ নোট খুদ से बनाना है। और যেতিয়া আপুনি নোট বনাব, মেক শিয়'ৰ কি আপুনি নিজৰ লেংগুৱেজ তাতে ইউজ কৰক। মানে যিসকলে অসমীয়া ষ্টুডেণ্ট অসমীয়া ইউজ কৰিব, বড়ো ষ্টুডেণ্ট বড়ো ইউজ কৰিব, যাতে বস্তুখিনি যাতে নিজৰ কমফৰ্ট জোনত থাকে বস্তুখিনি আৰু। অ'কে, আৰু এটা কথা, যেনেকৈ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া আমি ক্লাছেছ কেইটা কৰিছোঁ, তাতে ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 এনেকৈ দি গৈছোঁ। চিমিলাৰলি ইয়াতো আমি যেনেকৈ আপুনি চাই আছে ক্লাছ 1, বাট ইয়াৰ লগে লগে এই কমপ্লিট ইণ্ডিয়ান পলিটি যিটো আমাৰ মানে ছাবজেক্ট আছে, এইটো আমি চাপ্টাৰ ৱাইজ ডিভাইড কৰিম, যে এই এটা চাপ্টাৰত 2-3টা ক্লাছ, এই চাপ্টাৰত 2-3টা ক্লাছ। চ' মোটামুটি মোৰ হিচাপে বাৰু ইয়াতে মিনিমাম 20টামান ক্লাছেছ হ'ব। ইণ্ডিয়ান পলিটিৰ মিনিমাম 20টামান ক্লাছেছ। যদি মই এটা ক্লাছ অন এন এভাৰেজ 1 ঘণ্টাকৈ ধৰোঁ, মোটামুটি 20 ঘণ্টাৰ পৰা 22 ঘণ্টা যদি কণ্টিনিউ মানে ক্লাছেছ কেইটা কৰা যায়, ইণ্ডিয়ান পলিটি শেষ হ'ব। এজ ফাৰ এজ ওৱান ডে এক্সামছ আৰু, এইটো আমি ADRE ক'ব পাৰোঁ, আছাম পুলিচ ক'ব পাৰোঁ, SSC ৰিলেজৰ কাৰণে। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ছেশ্যন। চ' ইণ্ডিয়ান পলিটি মানে কি, পলিটি মানে কি, আৰু ইণ্ডিয়ান পলিটি যেতিয়া আমি পঢ়িম নহয়, আপুনি পাব বাৰু ইণ্ডিয়ান পলিটি তাতে 80% বস্তু কমপ্লিট এটা ছাবজেক্ট হ'ল ইণ্ডিয়ান পলিটি, বাট তাতে 80% डिस्कशन होगा रिगार्डिंग कॉन्स्टिट्यूशन, संविधान। हम लोग का कॉन्स्टिट्यूशन में क्या है, क्या नहीं है, क्या खामियां है, क्या प्लस पॉइंट है, क्यों बाकी देश के कॉन्स्टिट्यूशन, हम लोग का देश का कॉन्स्टिट्यूशन बहुत अलग है, इसको आपको थोड़ा अलग कॉन्स्टिट्यूशन के बारे में बहुत डिटेल में दिया जाएगा। सो ये बहुत बेसिक क्वेश्चन मैं स्टूडेंटे बार खुद दिছিল বাৰু, যে স্যার যেতিয়া বাৰু এইটো মই তেখেতক নোট দিছিলোঁ বা বুজাইছিলোঁ, তেখেতে কৈছিল বাৰু যে স্যার মানে মোটামুটি 10-15টা ক্লাছ হোৱাৰ পিছত তেখেতে কৈছে স্যার এইটো ইণ্ডিয়ান পলিটি কোৱাৰ কি প্ৰয়োজন, এই সাবজেক্টৰ নাম তো कॉन्स्टिट्यूशन বুলি ক'লে হেতেন, बिकॉज कॉन्स्टिट्यूशन लेके पढ़ाई कर रहे हैं हम लोग। सो बेसिक बात यह है, जब आप लोग पूरा इसको खत्म करेंगे तो हमें गम पाम 80% निश्चय के कॉन्स्टिट्यूशन रिलेटेड टॉपिक्स, बट रिमेनिंग 20% যেনে प्लानिंग कमिशन, NHRC এনেকৈ বহুত কিবা কিবি আমাৰ বডিজ আছে যিবিলাক কনষ্টিটিউশ্যনৰ কোনো পাৰ্ট নহয়, ঠিক আছে। চ' দিজ আৰ বিয়ণ্ড কনষ্টিটিউশ্যন। চ' এইটোলৈ আমি নিশ্চয়কৈ আমি ইণ্ডিয়ান পলিটি ডিছকাছ কৰিম। চ' অভাৰঅল ইয়াক ইণ্ডিয়ান পলিটি বুলি কোৱা হয়। পলিটি মানে এটা কাণ্ট্ৰি, এটা
যেতিয়া এটা পাৰ্টিকুলাৰ কাণ্ট্ৰিৰ পলিটি আপুনি পঢ়িব, এতিয়া ইণ্ডিয়ান পলিটি হ'ব পাৰে, আমেৰিকান পলিটি হ'ব পাৰে, राशियन पॉलिटी हो पारे, बांग्लादेश पॉलिटी हो पारे, पाकिस्तान हो पारे, वट एवर। जब हम पॉलिटी के बारे में बात करेंगे तो पॉलिटी एक्चुअली किस नियम से वो देश चलेगा, वो नियम जहाँ पे एक जगह आपको मिलेगा, वो नियम के बारे में पढ़ाई करना, उसको बोलते हैं पॉलिटी। एक नियम से देश चलना ज़रूरी है, वो नियम को अगर एक जगह लाया जाए, एक नियम को अगर उसको डॉक्यूमेंट किया जाए तो उसको बोलेंगे पॉलिटी। क्लियर? सो फर्स्ट ऑफ ऑल आज हमार चैप्टार नाम हल मेकिंग ऑफ द कन्स्टिट्यूशन, क्लास नम्बर 1। और ये करार आगत फार्स्ट ऑफ ऑल जो अपना जाना प्रयोजन, दैट इज व्हाट इज कन्स्टिट्यूशन। कन्स्टिट्यूशन माने कि कब नेकी बारू कॉन्स्टिट्यूशन का मतलब क्या होता है? लॉज। वेरी गुड, वेरी गुड। वो लॉ कैसा लॉ, मतलब वो क्यों खास क्यों है? फर्स्ट ऑफ ऑल डेफिनेटली अ सेट ऑफ रूल्स या सेट ऑफ लॉ, अ सेट ऑफ लॉज और रूल्स that need to be followed by all. So আমাৰ ইণ্ডিয়ান কনস্টিটিউশন মানে কনস্টিটিউশনত কি পাম, তাতে বহুত কেইটা ৰিটেন ৰুলস পাম। ইয়াতে এটা বস্তু লিখিব পাৰে, সেট অফ ৰিটেন লজ বা ৰিটেন ৰুলস। ৰিটেন ৱাৰ্ডটো বৰ বহুত ইম্পৰ্টেণ্ট। মই কিয় ৰিটেন বুলি ক'লোঁ, বিকজ অলপ আমি চাম বাৰু যে ইয়াতে সদায় এইটো ৰিটেনটো চাগে ইমান নহয়, বাট ইয়াতে আপুনি চাব যে আমাৰ ইণ্ডিয়ান কনস্টিটিউশ্যনত সেট অফ ৰিটেন ৰুলস या ৰিটেন লজ, এক ছেকেণ্ড হা, सेट ऑफ रिटर्न रूल्स या रिटर्न लॉज जो बारो हमार सबके ये माना प्रयोजन। इसमें कोई ऑप्शन नहीं है सर नहीं मानेंगे तो क्या है। और मैं ये कॉन्स्टिट्यूशन या इंडियन पॉलिटी स्टार्ट करार आगत अलप एटा कन्ट्रोवर्सी कब पारे बा एटा कनफ्लिक्ट कब पारे, मोर बा आपनार एटु याते ओपिनियन बेलेग बेलेग हब पारे, हेतुले अलप स्टार्ट करातो बिचारो। आमार आजिर दिनत मैं स्पेसिफिकली कोनो एटु माने कोनो एक सेकेंड मैं स्पेसिफिकली कोनो रुलिंग पार्टी कोनो अपोजिशन पार्टी कथा कब विचारा ना, बाट रिसेंटली देखा जाए जे किबा होले एनेके कोआ हय हिंदू एगेन्स्ट मुस्लिम, जे बस्तुखिनि देखा हय जे एटु किबा एटा टेररिस्ट एटाक हल, ताते दुजन टेररिस्ट पोआ गल, तेखेतসকলে बाय रिलिजियन मुस्लिम। सो कमप्लीट कहा है जे इसको भगा देना चाहिए, जो लोग सेकुलर है उन लोग को देश से हटा देना चाहिए। और क्या इंटेलेक्चुअल कहा है तेखेतসকলক सीडो सिकुलर कहा है, माने होवाটো बेया कथा और माने ऑब्वियसली ये बहुतरे व्हाट्सएप स्टेटासत ये ट्रेंडिंग और आजिकल क्या हो थके लगे लगे और ये। सो एक बहुत ही लॉजिकल बात मैं बोल रहा हूँ, ठीक है। मैं एज एन इंडिविजुअल मैं एक हिंदू हूँ, बाई धर्म मैं हिंदू हूँ, मैं मुस्लिम हो गया, क्रिश्चियन हो गया, सिख हो गया, जो अलग अलग धर्म के लोग हैं, मैं उन लोग को टॉलरेट करूं कि ना करूं, मैं उन लोग को बर्दाश्त कर पाऊं कि ना पाऊं, मैं उन लोग को, मुझे उन लोग को अच्छा लगता है कि नहीं लगता है, वो मेरा पर्सनल एक ओपिनियन है, पर्सनल मेरा एक इंटरेस्ट है। बट मैं इस देश का नागरिक हूँ, इसमें कोई डाउट नहीं है। ये तो बार मैं हिंदू हो पारूँ, मोर एजन फ्रेंड मुस्लिम हो पारे, एजन क्रिश्चियन हो पारे, बट दिज आर आफ्टर ऑल इंडियन सिटीजेन्स। और इंडियन सिटीजेन्स यदि है इंडियन कन्स्टिट्यूशन माना तो मैंडेटरी, तो ऑप्शनल নহয়। मेरा जब मन करेगा मैं मानूंगा, जब मन नहीं करेगा मैं नहीं मानूंगा। दिस इज नॉट ऑप्शनल, टू मैंडेटरी। और ये लये कोआ मैं कोआ कथा ना, ये आईन। कोनोबा यदि इंडियन कन्स्टिट्यूशन फलो नकरे और ये लिगेली यदि धरा जाए, हि इज अ क्रिमिनल। सो मैं बारू इंडियन कन्स्टिट्यूशन आम बारू पाम बारू, ऑब्वियसली फार्स्ट चैप्टारत बस्तु নহয়, आमी तो थार्ड चैप्टारत पाम। ताते प्रिएम्बल बोली एटा वार्ड है, प्रिएम्बल माने इंडियन कन्स्टिट्यूशन फार्स्ट जेटु दि स्टार्ट है और ताते लिखाई आछे सेकुलर बोली। इंडिया इज ए सेकुलर कान्ट्री, डेमोक्रेटिक कान्ट्री, रिपब्लिक कान्ट्री, सॉवरेन कान्ट्री। सेकुलर माने जी पार्टिकुलर कान्ट्रिये कोनो धर्मलय माने इ नकरे, जज नकरे, माने एक पार्टिकुलर देश या एक पार्टिकुलर सरकार इस धर्म को फेवर कर रहा है, ये होना नहीं चाहिए एज पर द कन्स्टिट्यूशन। यदि बारू मैं यार माजत मैं यदि कওঁ যে মই हिंदू मैं मुस्लिमक सह्य কৰিব নোৱাৰো, सो दिस इज एगेन्स्ट द कन्स्टिट्यूशन, मैं एजन क्रिमिनल। এতিয়া মই বাৰু হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা পঢ়া শুনা কৰি হোৱাটছএপ ষ্টেটাছত মই দিবই পাৰোঁ, এইটো কোনো ডাঙৰ কথা নহয়। এট দ্য এণ্ড অফ দ্য ডে ফ্ৰীডম অফ স্পীচ হৰ এক सबके पास है, इट्स अ डेमोक्रेटिक कान्ट्री, আমি যি ইচ্ছা ক'ব পাৰোঁ। বাট ফ্ৰীডম অফ স্পীচ হোৱা মানে এইটো নহয় যে মই নিজৰ কনষ্টিটিউশ্যন এগেইনষ্টত যাব পাৰোঁ।
फ्रीडम ऑफ स्पीच मतलब हम लोग कॉन्स्टिट्यूशन ये अलाउ नहीं करता कि आप कॉन्स्टिट्यूशन के बारे में बोलिए, ठीक है। सो दिस इज अ वेरी वेरी ब्लैटेंट क्राइम जो बारू आजिकाली बहुत देखा যায়, ठीक है। सो ये हवातो बारू ठीक নহয়, ओके। सो कॉन्स्टिट्यूशन बेसिकली सेट ऑफ रिटेन लज या रूल्स जो आमी मानार कारण आमी बाध्य, एक्सेप्टेड बाय ऑल, आमी फलो करातो आमी बाध्य, क्लियर। एतिया এটা কথা হয়, এটা বহুত ইম্পর্টেন্ট একটা স্টেটমেন্ট হয় যে ইন্ডিয়ান কনস্টিটিউশন যে আছে, this is partly rigid আৰু partly flexible, partly rigid বুলি কোৱা হয় আৰু partly flexible বুলি কোৱা হয়। what does it mean? ইয়াতে rigid বুলি কিয় কোৱা হৈছে আৰু flexible বুলি কিয় কোৱা হৈছে চাব। এটা অবভিয়াসলি মই এটলৈ বহুত বেছি এতিয়া ডিসকাস নকৰো বিকজ ইয়াতে বহুত কিবা কিবি কথা আহিব পারে, बट बेसिकली थोड़ा चीज को थोड़ा कंसेप्चुअली इसको समझ लीजिए। और ये पर्टिकुलर स्टेटमेंट मैं इसलिए दे रहा हूँ बिकॉज ये पर्टिकुलर स्टेटमेंट ऊपर क्वेश्चन बारू बहुत बार एबार दुबार নহয় बहुत बार আহিছে যে इंडियन कॉन्स्टिट्यूशन इज रिजिड, इंडियन कॉन्स्टिट्यूशन इज फ्लेक्सिबल, इंडियन कॉन्स्टिट्यूशन पार्टली रिजिड पार्टली फ्लेक्सिबल, इंडियन कॉन्स्टिट्यूशन हाईली रिजिड, এনেকে চাৰিটা অপশন দি আপোনাক আহিব। সো যদি অপশন থাকে মনত ৰাখিব ইন্ডিয়ান কনস্টিটিউশন রিজিড আৰু ফ্লেক্সিবল, পার্টলি রিজিড পার্টলি ফ্লেক্সিবল। কাৰণ কি আমাৰ যেতিয়া আমি কিবা কনস্টিটিউশন আপুনি চাব পাৰো, যেতিয়া ফাৰ্ষ্ট যেতিয়া কনস্টিটিউশন বনোৱা হৈছিল, কোন তাৰিখত বনোৱা হৈছিল, কেনেকৈ বনোৱা হৈছিল, সেইটো পিছত ডিসকাশন কৰিম। বাট কনস্টিটিউশন সংবিধান যেতিয়া ফাৰ্ষ্ট বনোৱা হৈছিল আৰু আজিৰ দিনত আমাৰ যেটো সংবিধান, আমাৰ আজিৰ দিনত যেটো আমাৰ কনস্টিটিউশন তাৰ মাজত বহুত চেঞ্জেছ হৈছে, তাতে বহুত কিবা কিবি চেঞ্জেছ কৰা হৈছে। চেঞ্জেছ কৰাটো স্বাভাৱিক কথা বিকজ এই সময়ত পপুলেশ্যন আজিৰ দিনত পপুলেশ্যনৰ মধ্যত জমিন আসমানৰ ডিফাৰেন্স, সেই দিনত জিঅ' পলিটিকেল সিচুৱেশ্যন, আজিৰ দিনত জিঅ' পলিটিকেল সিচুৱেশ্যন জমিন আসমানৰ ডিফাৰেন্স। চ' যদি এজ পাৰ দ্য চেঞ্জেছ, এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট আমি যদি নিজক চেঞ্জ নকৰোঁ তেতিয়া কনষ্টিটিউশ্যন কেনেকৈ ভেলিড থাকিব। চ' আমাৰ কনষ্টিটিউশ্যন চেঞ্জ কৰাটো বহুত স্বাভাৱিক কথা। চ' এতিয়া আমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক এক্ট, যিবিলাক ৰুল, যিবিলাক ল যিবিলাক দিয়া হৈছে, বহুতকেইটা এনেকৈ আমি ৰুল পাম যিটো বহুত ইজিলি এইটো চেঞ্জেছ কৰা যায়, ইজিলি মানে মেজৰিটি বুলি হয় আৰু এবছলুট মেজৰিটি হয়, স্পেচিয়েল মেজৰিটি হয় আৰু সিম্পল মেজৰিটি আৰু স্পেচিয়েল মেজৰিটি, এনেকৈ বস্তুখিনি ভাবক। সিম্পল মেজৰিটি আৰু স্পেচিয়েল মেজৰিটি দুটা বস্তু হয়। সিম্পল মেজৰিটি মানে কি, ছাপ'জ কিবা এটা মোৰ ল এটা কিবা এটা নতুন এমেণ্ডমেণ্ট লৈ আহিব লাগে যে এইবাৰো এই নিয়মটো বৰ আগত ঠিক আছিল, বাট এতিয়া যেনেকৈ কাণ্ট্ৰিৰ যিটো চিটুৱেশ্যন এই লটো অলপ যেনেকৈ ছাপ'জ কথা মই কৈ আছোঁ, জম্মু কাশ্মীৰ আৰ্টিকল 370 এটা নতুন এটা দিয়া হৈছে, গম পায়নে? आर्टिकल 370 बोल के एक नया आर्टिकल पहले था, जम्मू कश्मीर को अलग से स्टेटस दिया गया था, जो बारू चेंज करा हुई, एब्रोगेट करा हुई, यार ऊपर आको सिनेमा बनवा हुई, बहुते ये ভাল सिनेमा বুলি কয়, बहुते प्रोपागेंडा सिनेमा বুলি কয়, এইবিলাক হৈ থাকে বাৰু, দিছ ডিফাৰেণ্ট টপিক। বাট এনেকৈ যেতিয়া কিবা এটা এমেণ্ডমেণ্ট যেতিয়া লৈ অহা হ'ব, যেনেকৈ এটা টাইম আছিল যে আমাৰ ইণ্ডিয়াত আজিৰ দিনত 18 ইয়াৰ্ছ, কোনোবা যদি 18 বছৰৰ ল'ৰা ছোৱালী তেখেতে ভোট দিব পাৰে, বাট এটা টাইমত যিটো 21 বছৰ আছিল তাৰপিছত চেঞ্জ কৰি 18 বছৰ কৰা হ'ল। চ' এইটো বাৰু এনেকৈ নহয় যে মই ক'লোঁ বাৰু আজিৰ পৰা কালি এটা হৈ গ'ল, নহয়, তাতে এটা নিয়ম এটা আছে, এটা আকৌ পাৰ্লিয়ামেণ্টত যাব লাগে, লোকসভা ৰাজ্যসভাত ডিছকাশ্যন গোটেইখিনি হয় আৰু। চ' দুটা ধৰণৰ হয়, এটা স্পেচিয়েল মেজৰিটি, এটা চিম্পল মেজৰিটি। চিম্পল মেজৰিটি মানে আজিৰ দিনত ছাপ'জ পাৰ্লিয়ামেণ্টত 15জন মানুহ আহিল, ছাপ'জ গোটেইকেইজন মানুহ অহাই নাই, লোকসভাত 15জন মানুহ আহিল, আজি যিকেইজন মানুহ মেম্বাৰ আছে ইয়াৰ ভিতৰত 50% মানুহ, 50% আৰু মোৰ দেন 50% যদি কিবা এটা পাৰ্টিকুলাৰ বস্তুত যদি ফেভাৰ দিয়ে, হা ইয়ে কৰেংগে কি नहीं करेंगे, হা ইয়া নামে উত্তৰ দিজিয়ে, তো 15জন মানুহ হ'ব লাগিছিল বাৰু 500, আহিল বাৰু কিবা কাৰণত 15জন, এই 15জনৰ ভিতৰত বাৰু 8জন কৈ দিলে হা হোগা इसको कर देते हैं, তো এই ল হৈ গ'ল বাৰু। এইটো হ'ল বাৰু চিম্পল মেজৰিটি, যিকেইজন এটেণ্ড, যিকেইজন প্ৰেজেণ্ট ইয়াৰ পৰা 50% যদি কয় আৰু এটা স্পেচিয়েল মেজৰিটি মানে যে নহয় যিকেইজন আছে তাৰ 50% হ'বই লাগিব, ঠিক আছে, বাট এইটো আকৌ টোটাল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ যিকেইজন মেম্বাৰ তাৰ পৰা এটা মিনিমাম নম্বৰ হ'বই লাগিব, আদাৰৱাইজ এইটো মানে পাছ কৰা নহ'ব আৰু। চ' দুটা বেলেগ বেলেগ ধৰণৰ নিয়ম হয়। চ' আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্টলি ৰিজিড পাৰ্টলি ফ্লেক্সিবল কিয় কোৱা হয়, বিকজ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত বহুত এনেকৈ ৰুল আছে যিবিলাক ৰুল যদি বহুত ইজিলি চেঞ্জেছ কৰা যাব পাৰে, এইটো কয় এমেণ্ডমেণ্ট কৰা। চেঞ্জেছ মই বাৰে বাৰে কৈছোঁ, এইটো কয় এমেণ্ডমেণ্ট এজ পাৰ দ্য কনষ্টিটিউশ্যন ৱৰ্ড, এইটো যেনেকৈ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বুলি কোৱা হয়। চ' এমেণ্ডমেণ্ট কৰাটো বহুত জেগাত বহুত সহজ হয় আৰু বহুত জেগাত বহুত কমপ্লিকেটেড হয়। যিবিলাক বহুত সহজ মানে ফ্লেক্সিবল, ইজিলি उसको চেঞ্জ कर सकते हैं, और बहुत जगह बहुत टाइम लगे, उसको बोलते हैं रिजिड। এই কারণে কোৱা হয় ইণ্ডিয়ান কনষ্টিটিউশ্যন পাৰ্টলি ৰিজিড পাৰ্টলি ফ্লেক্সিবল। ক্লিয়াৰ? ওকে, এতিয়া আহক ফাৰ্ষ্ট কনষ্টিটিউশ্যন কোন কাণ্ট্ৰিত লৈ অহা হৈছিল। ফাৰ্ষ্ট কনষ্টিটিউশ্যন কোন কাণ্ট্ৰিত লৈ অহা হৈছিল গম পায় নেকি?
ইউএসএ ইণ্ডিপেণ্ডেঞ্চ পাইছিল, ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতা পাইছিল ইউএসএ বাৰু, তাতেও কিন্তু আমাৰ ব্ৰিটিছৰ কলনি আছিল, ঠিক আছে। ইউএসএ ইণ্ডিপেণ্ডেঞ্চ পাইছিল বাৰু 4 জুলাই 1776, 4 জুলাই 1776ত ইউএসএ ইণ্ডিপেণ্ডেঞ্চ পালে, ভাল কথা। এতিয়া ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত তেখেতসকলে নিজৰ কনষ্টিটিউশ্যন লৈ আহিছিল ইয়াৰ পৰা 11 বছৰ পিছত, 1776ৰ পৰা 11 বছৰ পিছত, মানে 1787ত 1787ত ইউএসএ বাৰু নিজৰ কনষ্টিটিউশ্যন, নিজৰ সংবিধান বনাইছিল। আৰু ইউএসএ ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি, ইউএসএ কিন্তু ফাৰ্ষ্ট কাণ্ট্ৰি টু ব্ৰিং কনষ্টিটিউশ্যন, ফাৰ্ষ্ট কাণ্ট্ৰি টু introduce a constitution, first country। यूएसए আগত বেলেগ কোনো কান্ট্রি कॉन्स्टिट्यूशन কথা ভাবাই নাই, क्लियर हो गल, बात समझे। अभी देश का क्या हालत है देखिए, हम लोग ऑलरेडी मॉडर्न इंडियन हिस्ट्री যদি আমি ডিসকাস কৰো, ক্লাস নম্বৰ 10 লৈকে ডিসকাস কৰো, তাতে আমি কি পাইছিলো, আমি মহাত্মা গান্ধী ইন্ডিয়াত আহিল আৰু খেদা সত্যাগ্ৰহ, আহমেদাবাদ মিল ষ্ট্ৰাইক, চম্পাৰণ সত্যাগ্ৰহ এইবিলাক হ'ল আৰু, হয় নাই 1918 লৈকে। আমি অবভিয়াসলি নেক্সট ক্লাছত যেতিয়া যাম আৰু তাতে আমি তাতে গম পাম যে তাতে লাহে লাহে কি হ'ল, নন কপাৰেশ্যন মুভমেণ্ট হ'ব, চৌৰি চৌৰা ইনচিডেণ্ট হ'ব, এনেকৈ আৰু। তাৰপিছত চাইমন কমিশ্যন বুলি এটা কমিশ্যন ইণ্ডিয়াত আহিছিল, চাইমন কমিশ্যন 1928ত এটা ইণ্ডিয়াত এটা চাইমন কমিশ্যন বুলি আহিছিল, 1928ত ইণ্ডিয়াত আহিছিল কি साइमन कमीशन, ठीक है। 1928 से पहले अगर आप थोड़ा हिस्ट्री खोल के देखेंगे आपको बहुत ज़्यादा इंडियन कॉन्स्टिट्यूशन লৈ डिस्कशन नापाब अपनी। 1928ত साइमन कमीशन আহিছিল, साइमन कमीशन কিয় কোৱা হৈছে, বিকজ দিস वाज হেডেড বাই हेड কোন আছিল ইয়াৰ, জন সাইমন, हेड আছিল কোন, জন সাইমন। তো জন সাইমন বুলি এজন আহিল, তেখেতৰ সাইমন কমিশ্যন আছিল। এই সাইমন কমিশ্যনৰ যেতিয়া প্ৰটেষ্ট কৰাৰ সময়তে লালা লাজপত ৰায় কিন্তু মাৰ্ডাৰ কৰা হৈছিল, মানে তেখেতৰ এই লাঠি চাৰ্জৰ সময়ত ই লাগিল, তেখেতে হ'ল আৰু ঢুকাইছিল আৰু। যি হওক, তো সাইমন কমিশ্যন যেতিয়া আহিল, সাইমন প্ৰটেষ্ট কৰিলে, বহুতে প্ৰটেষ্ট কৰিলে, বহুত কিবা কিবি কৈছিল। তো সাইমনে যেতিয়া সাইমন কমিশ্যনৰ মেম্বাৰকেইটা বহুত খং কৰিলে আৰু, খং কৰি ক'লে আগাৰ তুম লোগ কা ইতনা হি औकात है, তেখেতসকলে বাৰু ইণ্ডিয়ানত একো কোনো গুৰুত্বই দিয়া নাছিল না। চ' আগাৰ ইণ্ডিয়ানসকলৰ ইমান যদি অকাত যদি আছে, ইমান যদি ক্ষমতা আছে, তোমালোকে নিজৰ কনষ্টিটিউশ্যন বনাই দেখা আৰু। আমি কনষ্টিটিউশ্যন বনোৱাত কোনো হেল্প নকৰোঁ, তোমালোকে যদি ইমান যদি ক্ষমতা থাকে বুলি ভাবা, তোমালোকে নিজৰ কনষ্টিটিউশ্যন নিজে বনাই আমাক প্ৰেজেণ্ট কৰাচোন, চাওঁ কি হয়। চ' ফাৰ্ষ্ট চেলেঞ্জ দিয়া হৈছিল কোনে বাৰু, 1928 সাইমন কমিশ্যন যেতিয়া প্ৰটেষ্ট কৰা হ'ল, এই সময়ত ফাৰ্ষ্ট চেলেঞ্জ কৰা হৈছিল, ক্লিয়াৰ। ছেক্ৰেটাৰী জেনেৰেল যে আছিল, ছেক্ৰেটাৰী জেনেৰেলে চেলেঞ্জ কৰিলে। এতিয়া পিছত কি হ'ল, ইয়াৰ পিছত 1928তে এই 1928তে এই সময়ত আমাৰ যিকেইটা মোটামুটি পাৰ্টি ইণ্ডিয়াত এক্টিভ আছিল, এই গোটেইকেইটা পাৰ্টি এটা অল পাৰ্টি কনফাৰেন্স কৰিলে। এটা কি কৰিলে, এটা অল পাৰ্টি কনফাৰেন্স, মানে গোটেইকেইটা পাৰ্টি মোটামুটি আহি এক জায়গাত আহি অলপ ডিছকাশ্যন কৰিলে আৰু কি কৰা যায়। আমাক তেনেকৈ চেলেঞ্জ কৰিলে, আমাৰ কনষ্টিটিউশ্যন আমাক নিজে দিয়াৰ কাৰণে চেলেঞ্জ কৰিছে বাৰু। চ' এনেকৈ এটা অল পাৰ্টি কনফাৰেন্স এটা হ'ল, কোন ইয়াৰত, 1928ত হ'ল, ক্লিয়াৰ। ক'ত হ'ল এইটো, এই কনফাৰেন্সটো ক'ত হৈছিল, এট লক্ষ্ণৌ, এই লক্ষ্ণৌত বাৰু এই কনফাৰেন্সটো হ'ল। আৰু এইটো তাতে এইটো হোৱাৰ পিছত এটা ৰিপৰ্ট জমা কৰা হ'ল। এই কনফাৰেন্সটো ক'ত হ'ল, 1928 ক'ত হ'ল, লক্ষ্ণৌ হ'ল। আৰু এই কনফাৰেন্সটো হোৱাৰ পিছত ছাকচেছফুলি এটা ৰিপৰ্ট জমা কৰা হ'ল। ৰিপৰ্টৰ নাম কি আছিল, নেহেৰু ৰিপৰ্ট। এইটো নাম আছিল নেহেৰু ৰিপৰ্ট বুলি এটা জমা কৰা হ'ল, নেহেৰু ৰিপৰ্ট বুলি এটা ব্ৰিটিছক জমা কৰা হৈছিল। এই নেহেৰু ৰিপৰ্ট, এই নেহেৰু মানে কোন নেহেৰু, জৱাহৰলাল নেহেৰু নহয়। এই নেহেৰু ৰিপৰ্ট মানে, বিকজ এই যে কনফাৰেন্স কৰা হৈছিল, এই যে গোটেইখিনি ইনিচিয়েটিভ লোৱা হৈছিল, এই গোটেইখিনি বস্তুৰ লিডাৰশ্বিপ হেড আছিল বাৰু মতিলাল নেহেৰু। কোন আছিল, মতিলাল নেহেৰু। মতিলাল নেহেৰু এজন বেৰিষ্টাৰ আছিল। আৰু মতিলাল নেহেৰু কোন হয়, জৱাহৰলাল নেহেৰুৰ দেউতা হয়, ঠিক আছে। হি ৱাজ দ্য ফাদাৰ অফ জৱাহৰলাল নেহেৰু। মতিলাল নেহেৰু FO মানে ফাদাৰ অফ JL নেহেৰু, জৱাহৰলাল নেহেৰু তেখেতে দেউতা আছিল।
সেই মতিলাল নেহৰুৱে নেহৰু ৰিপৰ্ট জমা কৰিলে, গোটেইকেইজন মিলি ডিছকাছ কৰি এটা এইটো কিন্তু আমাৰ কনষ্টিটিউশ্যন নহয় বাৰু, এটা ড্ৰাফ্ট বুলি ক'ব পাৰে এটা। তেখেতসকলে বহুত ইমিডিয়েট এটা জমা কৰিব দিছিল, তেখেতসকলে কিবা কৰি এটা জমা কৰিলে, বাট দিছ ৱাজ দ্য ফাৰ্ষ্ট ইনিচিয়েটিভ টেকেন, এইটো বাৰু ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা হৈছিল। ঠিক আছে, তো কাহানী को थोड़ा याद रखिएगा, कहाँ से ये कहानी शुरू हुआ। 1928 সাইমন কমিশন আহিল, ইয়াৰ প্ৰটেষ্ট কৰিলে, প্ৰটেষ্ট কৰাৰ সময়তে লালা লাজপত ৰায় তেখেতে বাৰু ঢুকালে আৰু লাঠি চাৰ্জ তেখেতৰ মাথাত লাগিল আৰু লাঠি লাগিল, তো তেখেতে ঢুকাইছিল। ইয়াৰ পিছত 1928 অল পাৰ্টি কনফাৰেন্স হ'ল ক'ত? লক্ষ্ণৌ। কোনে হেড কৰিছিল? কোনে লিডাৰশ্বিপ ৰোল লৈছিল? মতিলাল নেহৰু। কি জমা কৰা হৈছিল? নেহৰু ৰিপৰ্ট। মতিলাল নেহৰু কোন হয়? ফাদাৰ অফ জৱাহৰলাল নেহৰু। ক্লিয়াৰ হ'ল? ইয়াৰ পিছত সো এইটো বাৰু তেতিয়া 1928 যেতিয়া এই কনষ্টিটিউশ্যনৰ এটা নেহৰু ৰিপৰ্ট জমা দিয়া হ'ল না, তেতিয়া অলপ ব্ৰিটিছে গম পালে আৰু যে ইণ্ডিয়ানক আমি যেনেকৈ ভাবিছিলোঁ এনেকৈ নহয়, যে ये लोग कुछ नहीं कर पाएगा, ऐसा ही है। ये बोलते ही विदिन कुछ महीने में नेहरू रिपोर्ट जमा कर दिया, तो कुछ ना कुछ तो इन लोग से बात है। इन लोग भी बहुत आपका लिटरेट आदमी है जो ऐसे ही नहीं है। यार पिछले 1934 কি হয়? মনীন্দ্রনাথ রয় তেখেতে বাৰু কনস্টিটিউয়েন্ট অ্যাসেম্বলি প্রপোজ কৰিলে। হি ওয়াজ দ্য ফার্স্ট proposed about the constituent assembly for India। মনীন্দ্রনাথ রয়, এম.এন. রয় বুলি কোৱা হয়। তেখেতে 1934 এটা কনস্টিটিউয়েন্ট অ্যাসেম্বলি লাগে বুলি তেখেতে এটা ডিমান্ড দিলে। কনস্টিটিউয়েন্ট অ্যাসেম্বলি কি হয়? এই কনস্টিটিউয়েন্ট অ্যাসেম্বলি মানে কি? আকৌ কনস্টিটিউয়েন্ট অ্যাসেম্বলি আমি ইন ফিউচার যেতিয়া আমি ডিসকাশন কৰিম, বিকজ এইটো বাৰে বাৰে আমি ডিসকাশন কৰিম। এতিয়া কনস্টিটিউয়েন্ট অ্যাসেম্বলি বাৰে বাৰে ডিসকাশনত আহিব, এইটো আমি CA বুলি মেনশন কৰিম। CA मैं जब भी अभी CA बोलूंगा आप लोग समझ जाइएगा कि मैं कॉन्स्टिट्यूएंट असेंबली के बारे में बात कर रहा हूं। सो कॉन्स्टिट्यूएंट असेंबली की है? कॉन्स्टिट्यूएंट असेंबली माने এটা গ্ৰুপ অফ পিপল, এটা টিম, এটা ऑर्गेनाइजेशन যিসকলে বাৰু इंडिया कॉन्स्टिट्यूशन बनाबो। सो कॉन्स्टिट्यूशन कोई बच्चा का खेल तो है नहीं कि मैं चाहूंगा मैं कुछ बना दूंगा, आप बोलेंगे आप कुछ हो जाएगा। सो इटू कारण যিসকলে বাৰু এলিজিবল মানুহ যিসকলে লিটাৰেট মানুহ, যিসকলে আইন ল বিষয়ত ভাল নলেজ ৰাখে, তেখেতসকলে মিলি এটা গ্ৰুপ বনাব লাগে, যি গ্ৰুপে বাৰু আমাৰ কনষ্টিটিউশ্যন বনাব। চ' এম.এন. ৰয় বাৰু ফাৰ্ষ্ট মানুহ আছিল যিয়ে বাৰু প্ৰপ'জ কৰিছিল যে ইণ্ডিয়াৰ এটা কনষ্টিটিউয়েন্ট এছেম্বলি বনোৱাৰ প্ৰয়োজন। এতিয়া এম.এন. ৰয় কোন হয় আৰু গম পায় নেকি? এম.এন. ৰয় কেতিয়াবা শুনিছে নেকি বাৰু? এই যে CPM বুলি এটা পলিটিকেল পাৰ্টি আছে, এটা সময়ত বেংগলত 34 ইয়াৰ্ছ ৰাজত্ব কৰিছে CPM, কমিউনিষ্ট পাৰ্টি। কেৰালাত এতিয়ালৈকে আছে। এই CPM-ৰ মেইন ফাউণ্ডাৰ আছিল এম.এন. ৰয়। এই CPM-ৰ ফাউণ্ডাৰ আছিল, ফাউণ্ডেড CPM, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। ঠিক আছে, এই কমিউনিষ্ট পাৰ্টিৰ মেইন ফাউণ্ডাৰ আছিল মনীন্দ্ৰনাথ ৰয়। ক্লিয়াৰ? সমঝে? CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। এতিয়া কথা হ'ল এইটো 1934 কোৱা হ'ল। ইয়াৰ পিছত এবছৰ পিছত কি হ'ল? এবছৰ পিছত মানে ইন দ্য ইয়াৰ 1935 কি হ'ল? তেতিয়া বাৰু ইণ্ডিয়াত বাৰু প্ৰমিনেণ্ট পলিটিকেল পাৰ্টি কি আছিল এই সময়ত? পলিটিকেল পাৰ্টি তেতিয়া বাৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিল। চ' ইয়াৰ পিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অফিচিয়েলি ডিমাণ্ডেড কনষ্টিটিউয়েন্ট এছেম্বলি। এম.এন. ৰয় অবভিয়াছলি তেখেতে বাৰু ফাৰ্ষ্ট পাৰ্চন আছিল যিয়ে বাৰু আমাৰ কনষ্টিটিউশ্যনৰ কথা কৈছিল বাৰু। বাট এই কনষ্টিটিউশ্যন যিটো কৈছিল এইটো বাৰু অফিচিয়েল নাছিল বাৰু। এইটো তেখেতে এটা প্ৰপ'জাল দিছিল বাৰু যে আমাৰ কনষ্টিটিউয়েন্ট বনোৱাৰ কাৰণে কনষ্টিটিউয়েন্ট এছেম্বলি বনোৱা প্ৰয়োজন। বাট INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, অফিচিয়েলি এইটো ব্ৰিটিছৰ সন্মুখত প্ৰেজেণ্ট কৰিলে इन द ईयर 1935 कि हम लोग को कॉन्स्टिट्यूशन अपने से बनाना है, कॉन्स्टिट्यूएंट असेंबली हम लोग को बनाना है। बात समझे कि नहीं समझे? अभी देखिए यहाँ तक बात पहुंचा। यार पिছত কি হ'ল? যেতিয়া ব্ৰিটিছৰ চিটুৱেশ্যনটো অলপ চিন্তা কৰক। ব্ৰিটিছে মোটামুটি
1935 যেতিয়া কথা হৈ আছে বাৰু এই সময়ত ব্ৰিটিছৰ মোটামুটি পাৱাৰ বহুতখিনি আগৰ নিচিনা নাই, বহুতখিনি কম হৈ গৈছে, বিকজ মোটামুটি 170 ইয়াৰ্ছ তেখেতৰ ৰাজত্ব অলৰেডি হৈ গ'ল। এইফালে তেখেতৰ পৰা ইণ্ডিয়াৰ এতিয়া লাহে লাহে ইণ্ডিয়াৰ ৰিভল্টৰ যিটো ষ্ট্ৰেংথ এইটো লাহে লাহে অলপ আৰু 1857 নিচিনা নহয়। 1857 যিটো মানে ৰিভল্ট চিপাহী মিউটিনি আছিল এইটো একদম আনপ্লেণ্ড, কোনো প্লেনিঙে নাছিল, এইকাৰণে এইটো ছাকচেছফুল হোৱা নাই। বা যেতিয়া মই 1934 কথা কৈ আছোঁ, 1935 কথা কৈ আছোঁ, এই সময়ত মহাত্মা গান্ধী পিক ফৰ্মত আছে, আমাৰ বাকী আমাৰ নেতা কেইজন, আমাৰ जवाहरलाल नेहरू, लाला लाजपत राय ऑलरेडी तक धोखा जबर, सरदार वल्लभ भाई पटेल, ये सब बहुत अच्छे फॉर्म में है तब तक। वो अलग अलग जगह अलग अलग प्रेस से कुछ कुछ बोल रहा है, पूरा देश में एकदम माहौल अभी गर्म है। इस सिचुएशन में वो लोग भी थोड़ा अभी डामाडोल स्थिति में था, ब्रिटिशर अवस्था কিন্তু ইমান ষ্ট্ৰং তেতিয়া নাছিল বাৰু। ইয়াৰ মাজত আকৌ হৈ গ'ল কি সেকেন্ড ওয়ার্ল্ড ওয়ার হৈ গ'ল। আপোনালোকে নিশ্চয়কৈ গম পায় সেকেন্ড ওয়ার্ল্ড ওয়ার হৈ গ'ল। সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ ইয়াৰ সময় কি 1939 পৰা 1945 হয় না নাই। ये सेकेंड वर्ल्ड वॉर स्टार्ट हो गल। सेकेंड वर्ल्ड वॉर और बाकी जने तने, बट ब्रिटिश को बहुत खतरनाक हालत का, बहुत बुरी हालत कर दिया था जापान। जापान যেতিয়া উল্টা সাইডত জাপান আছিল বাৰু, এটা তো কমপ্লিট তো ওয়ার্ল্ড বেলেগ বেলেগ দুটা পার্টি হৈ গৈছিল নহয়, তো জাপানে আৰু ব্ৰিটিছৰ অৱস্থা একেবাৰে বেয়া কৰি দিছিল। এতিয়া ই কি হ'ল, ব্ৰিটিছে কি হ'ল, ব্ৰিটিছৰ যিসকল সোলজাৰ আছিল, যিকেইজন সোলজাৰ আছিল, যিমানখিনি আৰ্মছ এণ্ড এমিউনিশ্যন আছিল, এইটো সাফিচিয়েণ্ট হোৱা নাই। সো ব্ৰিটিছৰ এতিয়া প্ৰয়োজন হ'ল ইণ্ডিয়াৰ ছাপোৰ্ট। এতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ারত ব্রিটিশৰ প্ৰয়োজন হ'ল ইণ্ডিয়ান ছাপোৰ্ট। ইণ্ডিয়ান ছাপোৰ্ট মানে কি, যে ইণ্ডিয়ান সোলজাৰ লাগে যাতে তেখেতসকলে যাতে ব্ৰিটিছৰ কাৰণে যাতে সেকেন্ড ওয়ার্ল্ড ওয়ার যুদ্ধ কৰাৰ কাৰণে যাতে যায়, গম পালে। তো এতিয়া মই যদি ব্ৰিটিছ আহি যদি মই ব্ৰিটিছ আপোনালোকক কৈ আছে যে थोड़ा आदमी दीजिए, आप देंगे कि नहीं देंगे, उसको कुछ ऑफर तो देना पड़ेगा ना। এই কাৰণে তেখেতসকলে লাহে লাহে অফাৰ দিয়া ষ্টাৰ্ট কৰিলে। ফাৰ্ষ্ট যেটো অফাৰ তেখেতসকলে দিলে অগষ্ট অফাৰ, অগষ্ট অফাৰ। তেখেতৰ যে ফাৰ্ষ্ট যেটো অফাৰ দিছিল এইটো আছিল বাৰু অগষ্ট অফাৰ। কোন ইয়াৰত দিছিল বাৰু এইটো 1940, এইটো বাৰু দিয়া হৈছিল 1940। এই সময়ত ভাইসৰয় কোন আছিল, এই সময়ত ভাইসৰয় কোন আছিল, লৰ্ড লিনলিথগাও। সো অগষ্ট অফাৰ দিয়া হ'ল 1940, লৰ্ড লিনলিথগাও। ক্লিয়াৰ হ'ল। এতিয়া কি হ'ল, তেখেতসকলে কি কৈছিল, তেখেতসকলে কৈছিল মানে अगस्त ऑफर क्यों बोला जाता है, बिकॉज ये 1940 ईयर में अगस्त महीना में ये ऑफर दिया गया था। इन द मंथ ऑफ अगस्त ये ऑफर प्रेजेंट किया गया था इन फ्रंट ऑफ द इंडियंस। এই কারণে এটা অগষ্ট অফার বলি কিয়া কোৱা হয়। ভাইসরয় আছিল লর্ড লিনলিথগাও, হি ওয়াজ দ্য ভাইসরয়। ক্লিয়ার। এতিয়া কি হ'ল, এক্সিকিউটিভ কাউন্সিল, তেখেতৰ ভাইসৰয়ৰ যেটো মানে ভাইসৰয় যেনেকৈ সাপোজ আপুনি চাব, এতিয়া যেনেকৈ আমাৰ কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী তেখেতে উইন কৰিলে। এতিয়া তো তেখেতসকলৰ ইএমৰ এটা পুৰা একদম এটা গ্ৰুপ এটা আছে, ইয়াৰ আগত বেলেগ বেলেগ ইএম আছে, এতিয়া বেলেগ বেলেগ ইএম আহি গ'ল। চ' ইএমক ফুল ফৰ্ম কি, এক্সিকিউটিভ মেম্বাৰ। চ' এনেকৈ ব্ৰিটিছৰ যেনেকৈ আমাৰ কেবিনেট মিনিষ্টাৰ হয় যে, নৰেন্দ্ৰ মোদী কেবিনেট মিনিষ্টাৰ, হোম মিনিষ্টাৰ, ফিনান্স মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ, এনেকৈ হয় নহয়। চ' এনেকৈ ভাইসৰয় এটা নিজৰ এটা কেবিনেট এটা আছিল। এই কেবিনেটক কি কোৱা হয়, এই কেবিনেটক নাম দিয়া হৈছিল, এই কেবিনেটক নাম দিয়া হৈছিল এক্সিকিউটিভ কাউন্সিল। ঠিক আছে, एग्जीक्यूटिव काउंसिल। सो वाइसरॉय जो एग्जीक्यूटिव काउंसिल आसिल, मतलब उनका जो मंत्री का जो पूरा एकदम टीम था, बोला गया था, ऑफर क्या दिया गया था कि इसमें हम लोग और ज्यादा इंडियंस को भी इंक्लूड करेंगे, আমি আরো বেশি ইন্ডিয়ান্স ইয়াতে ইনক্লুড কৰিম। 2 নম্বৰ কথা কি কোৱা হৈছিল, যে আমি ইয়াতে কি কৰিম, আমি ইয়াতে মাইনৰিটি অপিনিয়ন, মানে তাতে বাৰু মুসলিম মাইনৰিটি মানে মুসলিমক তেখেতসকলে প্ৰেফাৰেন্স এটা দিব বুলি কৈছিল। ঠিক আছে, সেপাৰেট এটা প্ৰেফাৰেন্স এটা দিব বুলি কৈছিল। আৰু ইয়াৰ পিছত ইণ্ডিয়াৰ যেটো নিজৰ কনষ্টিটিউচন বনোৱাৰ যেটো ইচ্ছা, সেই ইচ্ছাটো মানে সাকসেসফুল হোৱাৰ কাৰণে হেল্প কৰিব। তিনিটা অফাৰ, কি অফাৰ দিলে, ফাৰ্ষ্ট হ'ল এক্সিকিউটিভ কাউন্সিলত ইণ্ডিয়াৰ মেম্বাৰৰ সংখ্যা বঢ়াই দিব বুলি কৈছিল, 1 নম্বৰ। 2 নম্বৰ কি, মাইনৰিটি অপিনিয়নক ইম্পৰ্টেন্স দিব, মুছলিমৰ অপিনিয়নক ইম্পৰ্টেন্স দিয়া হ'ব বুলি কৈছে, 2 নম্বৰ। 3 নম্বৰ কি কৈছিল, যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচন বনোৱাৰ কাৰণে ইণ্ডিয়ানৰ যেটো ইচ্ছা সেইটো পূৰণ কৰাৰ কাৰণে তেখেতে হেল্প কৰিব। बट बात क्या है, ये सबको पता, ये मुस्लिम लीग तब आईएनसी था, इंडियन नेशनल कांग्रेस, और एक था मुस्लिम लीग, ये दोनों को पता चल गया कि ये तो फिरंगी धोखेबाजी वाला बात बोल रहे, तो कुछ करने वाला है नहीं। तो তেখেতসকলে এটো প্ৰোটেষ্ট কৰিলে। অবভিয়াসলি আমি অলপ দেৰিকে চাম বাৰু, মুছলিম লীগৰ
ডিনাই কৰাৰ এটা বেলেগ কাৰণ আছিল, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিনাই কৰাৰ বেলেগ কাৰণ আছিল, এইটো ছেপাৰেটকৈ আমি ডিছকাছ কৰিম বাৰু। বাট দ্য এণ্ড ইজ দ্য মেইন চামাৰী ইজ দেট কি মুছলিম লীগ আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এই দুটাই বাৰু তেতিয়া প্ৰমিনেণ্ট পাৰ্টি আছিল, দুটা পাৰ্টিয়ে বাৰু এইটো ডিনাই কৰিছে যে নেই চাই আপকা অফাৰ। ক্লিয়াৰ হে? আৰু ইয়াৰ ৰিভল্ট, এইটো ৰিভল্ট কৰা হ'ল, এইটো ৰিভল্টত কি কৰা হ'ল, ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। এইটো কিন্তু एग्जाम आहे जो अगस्त ऑफर जो दिया गया था उसके एगेंस्ट में जो रिवोल्ट हुआ था इंडियन के तरफ से, इंडियन फाলৰ পৰা যেটো ৰিভল্ট কৰা হৈছিল, এই ৰিভল্টৰ নাম কি আছিল, ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। এইটো কোনে কোনে লিড কৰিছিল, লেড বাই MK গান্ধী, মানে মহাত্মা গান্ধী। ঠিক আছে? সো ইণ্ডিভিজুৱেল সত্যাগ্ৰহ এইটো নতুন এটা ৰিভল্ট এটা লঞ্চ কৰা হৈছিল। কিয় লঞ্চ কৰা হৈছিল? টু প্ৰটেষ্ট এগেইনষ্ট অগষ্ট অফাৰ। কোনে লিড কৰিছিল? MK গান্ধী। দ্য ইণ্ডিভিজুৱেল সত্যাগ্ৰহ মানে কি? ইণ্ডিভিজুৱেল সত্যাগ্ৰহ মানে তাতে হাংগাৰ ষ্ট্ৰাইক কৰা হ'ল। এজন বাৰু ডাইৰেক্ট একদম অপেনলি তেখেতে এটা পাব্লিক প্লেছত বহি হাংগাৰ ষ্ট্ৰাইক ষ্টাৰ্ট কৰিলে। সত্যাগ্ৰহ মানে খোৱা দোৱা একেবাৰে বন্ধ আৰু। চ' ফাৰ্ষ্ট সত্যাগ্ৰহ, এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট সত্যাগ্ৰহীৰ কি নাম, এইটো এক্সামত আহে। আৰু সেকেন্ড সত্যাগ্ৰহীৰ কি নাম আছিল? ফাৰ্ষ্ট সত্যাগ্ৰহীৰ কি নাম আছিল গম পায়নে? বিনোবা ভাবে। আৰু সেকেন্ড সত্যাগ্ৰহীৰ নাম জৱাহৰলাল নেহৰু। এই দুজন বাৰু সত্যাগ্ৰহ আছিল, ফাৰ্ষ্ট আৰু সেকেন্ড। এক্সামত দুটাই আহে বাৰু, ইয়াৰ বেছি নালাগে আৰু। ৰিভল্টৰ নাম আছিল ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। কোনে লিড কৰিছিল? মহাত্মা গান্ধী। কিহৰ কাৰণে এইটো ৰিভল্টটো লঞ্চ কৰা হৈছিল? টু প্ৰটেষ্ট এগেইনষ্ট অগষ্ট অফাৰ। অগষ্ট অফাৰ কোন ইয়াৰত আহিছিল? 1940। কোনে লৈ আহিছিল? লৰ্ড লিনলিথগো, তেখেতে বাৰু ভাইচৰয় আছিল। আৰু কি তেখেতৰ কি অফাৰ আছে এইটো বাৰু অলপ মনত ৰখা প্ৰয়োজন, যে এক্সিকিউটিভ কাউন্সিল মে ইণ্ডিয়াৰ মেম্বাৰ বঢ়াই দিব, মাইনৰিটি অপিনিয়নক গুৰুত্ব দিয়া হ'ব, আৰু ইণ্ডিয়াৰ যদি ইচ্ছা আছে নিজৰ কনস্टिट्यूशन बनाबो, এই কনস্टिट्यूशन बनावा কাৰণে ইন্ডিয়াক হেল্প কৰিব বুলি কৈছিল বাৰু। ठीक है? तो ये था आपका ऑल अबाउट अगस्त ऑफर। अपने भाषा में इसको लिखते जाइएगा, ठीक है? एसामीज, बोडो, बांग्ला जैसे ठीक लगे लिखते जाइए। क्लियर है बात? যিসকলে বাৰু ভিডিঅ' চাই তেখেতসকলে ভিডিঅ' পজ কৰক, আৰু মই কথাখিনি এটা মই গোটেইকেইটা শ্লাইডত কি কৰি আছোঁ বাৰু, এবাৰ লিখাৰ পিছত মই অলপ আপোনাক স্ক্ৰীনশ্বট লোৱাৰ কাৰণে দি আছোঁ, আৰু গোটেইখিনি শ্লাইড মই একেলগে চামাৰি এটা দি আছোঁ। চামাৰিটো শুনক আৰু ভালকৈ নোট ডাউন কৰক। ক্লিয়াৰ? সো এইটো বাৰু অগষ্ট অফাৰ হৈ গ'ল। নেক্সট এই ফাৰ্ষ্ট অফাৰ হ'ল অগষ্ট অফাৰ, এইটো বাৰু ফেইল হৈ গ'ল, অগষ্ট অফাৰ ছাকচেছফুল নহ'ল। নেক্সট 2 নম্বৰ অফাৰ আহিল কি? ক্ৰিপছ প্ৰপ'জাল। ক্ৰিপছ প্ৰপ'জাল, ক্ৰিপছ প্ৰপ'জাল এটা আনা হ'ল। কোন ইয়াৰত? 1942, নিশ্চয়কৈ গম পায় 1942। কোনে লৈ আহিছিল? এটা মেইন হেড কোন আছিল? মেইন হেড কোন আছিল? ষ্টেফৰ্ড ক্ৰিপছ। ষ্টেফৰ্ড ক্ৰিপছ, এই ষ্টেফৰ্ড ক্ৰিপছৰ আণ্ডাৰত আনা হ'ল ক্ৰিপছ প্ৰপ'জাল। এইটো বাৰু আমাৰ হিষ্ট্ৰীত আমি পঢ়িম বাৰু, ডিটেইলছত এইটোলৈ ডিছকাশ্যন কৰা হ'ব। ক্ৰিপছ মিছন 1942। ক্লিয়াৰ? চ' ইয়াতে কি কৰা হ'ল? ইয়াতে কি কৰা হ'ল? ইয়াতে ইণ্ডিয়ানক অফাৰ কৰা হ'ল, ডমিনিয়ন ষ্টেটাছ। এই ৱাৰ্ডটো বাৰু ধুনীয়াকৈ লিখিব আৰু এইটো ৱাৰ্ডটো মনত ৰাখিব। ডমিনিয়ন ষ্টেটাছ, ইণ্ডিয়ানক ডমিনিয়ন ষ্টেটাছ অফাৰ কৰা হ'ল। ঠিক আছে? আৰু লগতে এণ্ড আ নিউ কনষ্টিটুৱেণ্ট এছেম্বলি, CA মানে কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ ইণ্ডিয়া, আৰু ইণ্ডিয়াত ছেপাৰেটলি কনষ্টিটুৱেণ্ট এছেম্বলি বনোৱা হ'ব বুলি এটা অফাৰ দিলে। ক্ৰিপছ প্ৰপ'জাল আহিল। কোনে লৈ আহিল? বাই ষ্টেফৰ্ড ক্ৰিপছ। আৰু কি অফাৰ কৰিলে? অফাৰ কৰিলে ডমিনিয়ন ষ্টেটাছ আৰু অফাৰ কৰিলে নিউ কনষ্টিটুৱেণ্ট এছেম্বলি। ডমিনিয়ন ষ্টেটাছটো কি হয়? ৱাৰ্ডটো লিখক, মই অলপ ভালকৈ এক্সপ্লেইন কৰিম। क्लियर हो? बट ये वाला भी इंडियन को अच्छा नहीं लगा, ये भी इंडियन नहीं चाहता था, इसका भी प्रोटेस्ट हुआ। क्रिप्स प्रपोजल एटो बारो प्रोटेस्ट करा होल, और एटो प्रोटेस्ट करी की होल? এটা রিভল্ট করা, রিভল্ট বহুত ফেমাস একটা রিভল্ট হয়। কি নাম? কুইট ইন্ডিয়া মুভমেন্ট। কুইট ইন্ডিয়া মুভমেন্ট।
ক্ৰিপছ প্ৰপ'জালৰ এগেইনষ্টত আহিল কুইট ইণ্ডিয়া মুভমেণ্ট ইন দ্য ইয়াৰ 1942 বাই এম কে গান্ধী সো মহাত্মা গান্ধীয়ে লিড কৰিলে নেক্সট এটা মুভমেণ্ট নাম হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট কিয় এইটো লঞ্চ কৰা হৈছিল টু প্ৰটেষ্ট এগেইনষ্ট ক্ৰিপছ প্ৰপ'জাল ক্লিয়াৰ হ'ল ইয়াৰ পিছত মহাত্মা গান্ধী আৰু বহুত ইণ্ডিয়ান ডাঙৰ নেতা তেখেতসকলে এৰেষ্ট কৰা হ'ল তেখেতসকলক এৰেষ্ট কৰা হ'ল क्लियर हो तो आपका क्रिप्स प्रपोजल भी हो गया फेल बात समझे क्रिप्स प्रपोजल भी हो गया फेल आराम से लिखिए इसको ठीक है डोमिनियन स्टेटस तेखते ऑफर करिले और ऑफर करिছিল बारू नतुन कन्स्टिट्यूएंट असेंबली फॉर इंडिया बट याते डोमिनियन स्टेटस तो बहुत एक क्रिटिकल वर्ड है निश्चय मैं एक्सप्लेन करिम बारू बट एक कन्स्टिट्यूएंट असेंबली नतुन कन्स्टिट्यूएंट असेंबली ताते बारू गम पाइছিল बारू हेतु जस्ट এটা मिसा কথা আর এটা কোনো মানে इसमें बात में उतना वैल्यू नहीं था ऐसे ही जस्ट दिल रखने के लिए बोल दिए थे ये लोग ठीक है सो क्विट इंडिया मुवमेंट यार पिছত प्रोटेस्टर भावे क्विट इंडिया मुवमेंट स्टार्ट करा हल इन द ইয়ার 1942 बाय एम के गांधी और एटु बारू यार पिছত एटु माने ठंडा करार कारणे आरो बहुत प्रॉमिनेंट इंडियन नेता पॉलिटिकल लीडर्सक अरेस्ट करा हल बात समझे इसके बाद और एक आया वेवल प्लान यार पिছত আহিल आपन नंबर 3 वेवल प्लान ठीक है इन द ইয়ার 1945 ठीक है কোন ইয়ারত হৈছিল বাৰু এটু বড় না শিমলা কনফারেন্স বুলিও কোয়া হয় এটু শিমলা কনফারেন্স বুলিও কোয়া হয় কিয় বিকজ এই যে ডিসকাশন করা হৈছিল যে এই ডিসকাশনটো বড় শিমলাত করা হৈছিল এই কারণে এটু শিমলা কনফারেন্স বুলিও কোয়া হয় তো এই সময়ত এটু মানে কোনে লিড কৰিছিল এই ওয়েভেল প্ল্যানটো মেইন কোনে লৈ আহিছিল কাৰ নামত এটু আহিছিল লর্ড ওয়েভেল तेखते लो आहिছিল बारू वेवल प्लान सो एटू वेवल प्लान आको सेमे कथा आरो ये दे देंगे वो दे देंगे लेकिन जो हम लोग को चाहिए होता এই সময়ত আমাৰ ইন্ডিয়াৰ যেটো ৰিকোয়ারমেন্ট আছে যেটো ডিমান্ড আছে এইটো ডিমান্ডটো দিয়া নাছিল সো ওয়েভেল প্লান ওয়াজ অলসো আনসাকসেসফুল ইয়াতো বাৰু আমাক ডমিনেন্ট স্ট্যাটাস দিয়া হৈছিল আমাক ডমিনেন্ট স্ট্যাটাস দিয়া হৈছিল আৰু কিবা কিবি আৰু কিন্তু বাট কোনো আমাৰ ফাইনালি কোনো লাভ হোৱা নাই সো ওয়েভেল প্ল্যানও কিন্তু সাকসেসফুল হোৱা নাই আৰু বিশেষকৈ আৰু এটা কথা এই যে কুইট ইণ্ডিয়া মুভমেন্টৰ পিছত যে বহুতকে যে এৰেষ্ট কৰা হৈছিল যে 1942 কথা এটো হৈ গ'ল 1945 তেতিয়ালৈকে কিন্তু বহুত ইনক্লুডিং মহাত্মা গান্ধী বহুত পলিটিক্যাল লিডার্স ইনক্লুডিং মহাত্মা গান্ধী তেখেতক কিন্তু এই সময়ত এৰেষ্টে আছিল সো ওয়েভেল প্ল্যান শিমলাত কনফারেন্স এটা মাতা হৈছিল বিভিন্ন পলিটিক্যাল লিডার্সক মাতিছিল বাৰু বাট মোস্টলি বেছিভাগ পলিটিক্যাল লিডার অলরেডি এৰেষ্ট হোৱা সিচুৱেশ্যন আছিল কেনেকৈ আহিব বাৰু সম্ভৱে নাছিল বাৰু সো ফাইনালি তো अनसक्सेसफुल हो गया सक्सेसफुल हुआ नहीं ठीक है अभी बात आई है चौथा वाला प्लान लेकिन सक्सेसफुल था तो इसमें एक इंपॉर्टेंट बात है थोड़ा गौर से सुनिए যেতিয়া সিচুয়েশন বেয়া হৈ গল তো ইফালে সেকেন্ড ওয়ার্ল্ড ওয়ার স্টার্ট হৈ গল সো ব্রিটিশে ইন্ডিয়ান অফার দিয়া স্টার্ট কৰিলে ফার্স্ট অফার আছিল অগস্ট অফার সেকেন্ড অফার আছিল ক্রিপস প্রপোজাল থার্ড অফার আছিল ওয়েবল প্ল্যান ওকে আৰু গোটেইকেইটা ফেল হৈ গল গোটেইকেইটা ফেল হোৱাৰ পিছত বেলেগ আৰু সৰু সৰু কিবা কিবি কাৰণ হ'ব পাৰে প্ৰমিনেন্ট কাৰণ দুটাই ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ রিজেক্ট করার মেইন কারণ এটাই আছিল মুসলিম লীগৰ রিজেক্ট করার মেইন কারণ এটাই আছিল এটো মনত রাখা প্রয়োজন কোশ্চেন হল যে হোয়াই ডিড এই যে মই যদি নাম যদি দিও সাপোজ এনেকে আপোনাক যদি মই নাম কেটা যদি কৈ দিও ইন শর্ট মই লিখাত ট্রাই কৰো হা সাপোজ মই আপোনাক এনেকে কৈ আছো কি নাম আছিল ফার্স্ট কি আছিল অগস্ট অফার AO নেক্সট আছিল আপোনাৰ ক্রিপস প্রপোজাল CP নেক্সট আপোনাৰ আছিল WP ওয়েভেল প্ল্যান হয় না নাই সো এই তিনিটা রিজেক্ট করা হল এটা আনসাকসেসফুল হৈ গল তিনটা এটা হৈ গল আপোনাৰ আনসাকসেসফুল হয় না নাই আনসাকসেসফুল এতিয়া কোশ্চেন হল হোয়াই মানে INC কিয় রিজেক্ট কৰিলে ইন্ডিয়ান ন্যাশনাল কংগ্রেস INC রিজেক্ট কৰিলে এটো রিজেক্ট এই তিনিটা প্ল্যানক রিজেক্ট কৰিলে হোয়াই কিয় আৰু মুসলিম লীগ ML INC ইন্ডিয়ান ন্যাশনাল কংগ্রেস ML মুসলিম লীগ রিজেক্টেড কৰিলে হোয়াই এই দুটা পয়েন্ট জানা কিন্তু প্রয়োজন ভেরি ইম্পর্টেন্ট जिसको थोड़ा समझिए INC এই মোটামুটি ধরক 1925 1930 সময়ত 1925 1930 মানে মই কৈ আছো যে সিভিল ডিসঅবিডিয়েন্স আমি এতিয়া পঢ়া নাই বাৰু এটা পঢ়িম বাৰু আমি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট এই সময়তে আৰু ইন্ডিয়ান ফ্রিডম ফাইটার্সে INC এ আপনার ব্রিটিশের পৰা ডিমান্ড কৰিছিল ডমিনিয়ন স্ট্যাটাস কি ডিমান্ড কৰি ডমিনিয়ন স্ট্যাটাস কি হয় ডমিনিয়ন স্ট্যাটাস হয় যে মোর ঘৰ বাৰু মোৰ মই কিবা কাৰণত মই বাৰু জমিনদাৰক কিবা এজনক উধাৰত দিয়া হল মই তেখেতক পইচা দিব পৰা নাই তেখেতে মই ঘৰটো মই লৈ লৈছে বাৰু
ठीक है सर। अभी बात यह है कि मेन मालिकाना आपके पास ही रहेगा, लेकिन मुझे चलाने दीजिए और मेन रिपोर्ट में आपको करूंगा। ठीक है। सो डोमिनियन स्टेटस माने जो इंडियन बारू गोटेखिनी प्रोसेस गोटेखिनी एडमिनिस्ट्रेशन गोटेखिनी इंडियन चलाबो, बट मेन पावर ब्रिटिश के साथ ही रहेगा। तो इंडियन उनको रिपोर्ट करेंगे, और ये इंडियन पहले ये डिमांड किया था अराउंड 1930, 1925, 1930। एक समय तो ब्रिटिश माना नहीं, कथा कि ना नहीं, पूरा देश हम लोग का ही है, तुम लोग को क्यों देंगे ये करने के लिए, हम लोग ही इसको रूल करेंगे, हम लोग ही इससे टैक्स लेंगे, हम लोग ही इसको चलाएंगे, आप लोग को नहीं देंगे। इतिहास जितने सिचुएशन बेया हो गल, सेकेंड वर्ल्ड वॉर स्टार्ट हो गल, एक समय ब्रिटिशे बारू माने ऑफर कर डोमिनियन स्टेटस, तुम लोग जो बोले थे ना आज से 15 साल पहले, वो अभी मैं तुमको देने वाला हूँ डोमिनियन स्टेटस। सो तेते इंडिया को डोमिनियन स्टेटस ना लगे, हमारा डोमिनियन स्टेटस ना लगे, हमार लगे पूर्ण स्वराज, पूरा देश हम लोग को चाहिए, हम लोग इसको चलाएंगे, हम लोग ही इसका मालिक रहेंगे, आप लोग जाइए। सो आईएनसी रिजेक्ट करार कारण हल आईएनसीक এই সময়ত ডমিনিয়ন স্ট্যাটাস দিয়া হৈছিল, যেটো বাৰু মালিক তেখেতসকলে থাকিব, চলাব ইন্ডিয়ান, जो इंडियन को मतलब मंजूर नहीं था। इंडियन तेते की বিচাৰিছিল पूर्ण स्वराज, पूर्ण स्वराज लागे माने कंप्लीट इंडिपेंडेंस। ठीक है, पूरा स्वराज फुल एकदम इंडिपेंडेंस। सो वो लोग नहीं दे रहे थे, ये था आईएनसी का रिजेक्ट करने का मेन कारण। हो गया, बात क्लियर हो गया। इसको लिखना है तो लिख सकते हैं। ठीक है, वाई आईएनसी रिजेक्टेड ऑल द 3 ऑफर्स, आईएनसी क्यों 3टा ऑफर रिजेक्ट कर जो मैं अपना कलो। इसका भी सुन लीजिए, मुस्लिम लीग क्यों रिजेक्ट किए थे। जेतिया 1906 मुस्लिम ऑल इंडिया मुस्लिम लीग बनवा হৈছিল बाय आगा खान, तब लाहे 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 मुस्लिम लीग डाঙर हल। सो तेखেতসকলৰ प्रमिनेंट जो डिमांड आছিল एटু हल मुस्लिम कंट्री, कि आमार एटा सेपरेट कंट्री आमार लागे। ठीक है, इस इंडिया में से हम लोग को एक सेपरेट कंट्री दीजिए मुस्लिम के लिए। এটা কথা, এটা বহুতের সাথে এটা কমন একটা মিসকনসেপশন হয়, मुस्लिम लीग কোয়া মানে কিন্তু मुस्लिम নহয়। मुस्लिम लीग जब मैं बोलूंगा इसका मतलब देश का सब मुस्लिम नहीं है। अगर हम लोग आगे चल के देखेंगे, इंडियन नेशनल कांग्रेस और इंडिया का बाकी बहुत सारा ऐसा पॉलिटिकल पार्टी था, छोटा मोटा पार्टी था, उसमें आपको बहुत सारा मुस्लिम लोग मिलेंगे। सो मुस्लिम लीग इज द नेम ऑफ अ पार्टी वेयर all the public, well, all the members were Muslim. It doesn't mean कि बाकी पार्टी मुस्लिम ना यारो, बाकी पार्टी तो मुस्लिम আছে। सो मुस्लिम लीगर डिमांड मान এটা পার্টির ডিমান্ড, এটা মুসলিমৰ ডিমান্ড নহয়, এটা পার্টির ডিমান্ড। সো এটা পার্টিয়ে কি বিচাৰিছিল, মুসলিম লীগে কি বিচাৰিছিল যে আমার একটা সেপারেট মুসলিম কান্ট্রি লাগে। এটা তেখেতে পাকিস্তান বুলি মেইন উল্লেখ কৰা নাই, বাট এটা সেপারেট মুসলিম কান্ট্রি লাগে। এতিয়া যিকেইটা এই যে অগষ্ট অফার আহিল, সিপি মানে ক্রিস প্রপোজাল আহিল, ওয়েভেলস প্ল্যান আহিল, তাতে সেপারেট মুসলিম কান্ট্রি দিয়া হ'ব বুলি কোনো উল্লেখ কৰা হোৱাই নাই। खाली की कहा है कि हम लोग माइनॉरिटी को बात को थोड़ा रखेंगे, माइनॉरिटी का रिजर्वेशन हम लोग देंगे, ये सब बात पे बात सीमित था। लेकिन उसमें भी थोड़ा एक दिक्कत था, अगर इसको थोड़ा समझेंगे। 1909 1919 যদি আপোনালোকৰ মনত আছে, আপোনালোক অলৰেডি টু 1909 অলৰেডি আপোনালোক হিষ্ট্ৰী ক্লাছত কৰা হৈছে বাৰু। ঠিক আছে, মৰলে মিন্টো ৰিফৰ্ম, गवर्नमेंट ऑफ इंडिया एक्ट 1909, गवर्नमेंट ऑफ इंडिया एक्ट 1919, मॉन्टेक चेम्सफोर्ड रिफॉर्म, ये आपको नेक्स्ट क्लास में मिलेगा। ये सब रिफॉर्म में क्या हो रहा था, स्पेशल इलेक्टोरेट दिया जाएगा, माने मुस्लिमों कारण सेपारेट इलेक्टोरेट दिया जाएगा, माने यही जगह पर मुस्लिम रिप्रेजेंटेटिव एजन आहिब। ये एकमात्र एक ही था, इसका इंटेंशन एक ही था, डिवाइड एंड रूल। मुस्लिम को अलग कर दूंगा, हिंदू को अलग कर दूंगा, ऑब्वियसली ये लोग अलग होने लगेगा। वो 1909 में 1919 में ये सब बात चल रहा था, और ये आते आते 1945 आते आते ये मुस्लिम और हिंदू का ये चीज बहुत बड़ा एक बवाल हो गया था। मुस्लिम अलग, हिंदू अलग, ये ऑलरेडी उन लोग का ये किया हुआ बात था, लेकिन उस टाइम वही था, सब अपने अपने पावर के पीछे पॉलिटिकल। तो आजिर दिन एटुए हो আছে বাৰু, আজিৰ দিনত এটুৱে হৈ আছে, এই মুসলিম হিন্দু যে দাঙ্গা হয় তাতে ইমান ইনোসেন্ট মানুষ, লাখ লাখ মানুষ তাতে যায়, আর কোনো नेतार बच्चा এনেকে হয়েছে নাকি, कोई नेता का बच्चा उसमें जाके शहीद हो गया, आज तक तो मैं तो नहीं सुना। या कोई गवर्नमेंट स्कूल में ये करना है वो करना है, गवर्नमेंट का ये, गवर्नमेंट का अगेंस्ट कुछ बोल देगा तो ये हो जाएगा वो हो जाएगा, ये जो भी करेगा देखिए, कभी भी कोई नेता का बच्चा आके रास्ता में हंगर स्ट्राइक नहीं करके प्रोटेस्ट नहीं करेगा। ये वो लोग देखिएगा कोई फॉरेन में कोई अच्छा यूनिवर्सिटी में पढ़ाई कर रहा है, और हम लोग जैसा वो निकम्मे लोग, बेकार लोग इसके पीछे मरते हैं अपने धर्म के नाम पे, देश के नाम पे, जो भी हो व्हाट एवर। सो कि হয় এই সময়তে এইটো আছিল, এই সময়তে আৰু বাৰু এই সময় লিটাৰেসি ৰেট কম আছিল, সোশ্যাল মিডিয়া মানে ইনফ্লুয়েন্স নাছিল, তো মানুহ অলপ বেলেগ ধৰণৰ এইটো মোটিভেশনটো বেলেগ ধৰণৰ এটা আছিল আৰু যিয়ে হোক। সো মুসলিমৰ ডিমান্ড আছে সেপাৰেট মুসলিম নেশ্যন, যেটো বাৰু তেখেতসকলক দিয়া নাছিল, যেটো দিয়া সম্ভৱ নহয়, যেটো দিয়া উচিত হোৱা নাই বাৰু। মোৰ কথা যেটো দিছে ফাইনালি, এইটো দিয়াটো বাৰু একদম মানে এটা কন্ট্ৰভাৰ্চিয়েল কথা, যাতে যাতে এক দাগ দেখে যাতে, বাত यही है। যেতিয়া বাৰু ইণ্ডিয়া যেতিয়া মানে ইণ্ডিয়া এৰি বাৰু ব্ৰিটিছে গ'ল আৰু हिंदुस्तान पाकिस्तान सेपरेट কৰিলে, এইটো सिंपल ये, और ये सिर्फ इंडिया का हिस्ट्री नहीं है, अगर आप पूरा वर्ल्ड का हिस्ट्री देखेंगे जहाँ पे ब्रिटिश
किसी एक टाइम में कॉलोनी बनाया था, और ये एक छोटा मोटा जगह नहीं, ज्यादातर वर्ल्ड में ज्यादातर जगह में ब्रिटिश का कॉलोनी था एक टाइम में। और ये ब्रिटिश का अगर पूरा वर्ल्ड हिस्ट्री जब आप लोग देखेंगे, आप ये देखिएगा, ये सिर्फ इंडिया के साथ हुआ ऐसा बात नहीं है। ব্ৰিটিছে বাৰু যি যি কাণ্ট্ৰিত ৰুল কৰাৰ কাৰণে গৈছে, যেতিয়া এইটো গোটেইখিনি 100 বছৰ ক'তবা 200 বছৰ ক'তবা 300 বছৰ ৰাজত্ব কৰাৰ পিছত যেতিয়া এই কাণ্ট্ৰি এৰি গুচি যায়, আৰু যোৱাৰ সময়তে কিবা এটা এনেকৈ এটা নষ্ট কৰি দিয়ে বস্তুখিনি, আৰু যাতে এইটো কেতিয়াও ৰিপে যাতে নহয়। তো सिमिलरली इंडिया जाते जाते अगर इसको छोड़ के ही जाना है तो इसको अच्छा तो नहीं रखेंगे, इंडिया पाकिस्तान अलग करके जाते हैं। इंडिया पाकिस्तान एक टाइम में हुआ, इसीलिए आपका बांग्लादेश भी हुआ, ये बात समझ लीजिए। अगर इंडिया पाकिस्तान अलग नहीं होता तो बांग्लादेश भी अलग देश नहीं होता, इंडिया पाकिस्तान बांग्लादेश एक ही देश होता। और अगर तीनों एक ही देश होता तो आप सोचिए आज इंडिया कितना उसका मतलब पावरफुल कंट्री होते। मैं जब क्लास 3 में था तब भी इंडिया डेवलपिंग कंट्री था, आज मेरा बच्चा कुछ साल बाद क्लास 3 में जाएगा, अभी भी इंडिया डेवलपिंग कंट्री है। शायद मरते दम तक इंडिया डेवलप कंट्री नहीं होगा, डेवलपिंग कंट्री होगा। और वो एक कारण है हम लोग ये सब बात में ज्यादा आ जाते हैं, धर्म को लेके ये लेके इस समय ज्यादा आ जाता है, और देश को बांटने में ज्यादा लगे रहते हैं। बाकी तो कास्ट वाइज तो बात है ही, ब्राह्मण दलित वो तो अलग से है ही, है ना। तो देखिए, तो ये आपका मुस्लिम का ये आपका ये था, आईएनसी का ये था, इसलिए रिजेक्ट हो गया, बहुत बढ़िया। अभी आइए नेक्स्ट होल, এই তিনিটা প্ল্যান দিয়াৰ পিছত যেতিয়া বস্তুখিনি ঠিক ঠাককে নহ'ল, এফালে এতিয়া সিচুৱেশ্যন देखिए 1945 का बात था वेबल प्लान, 1945 सेकेंड वर्ल्ड वॉर শেষ হ'ল, মানে ব্রিটিশের অবস্থা বেয়া, ब्रिटिशों अवस्था मोटा मोटी बेया। और ये मैं हिस्ट्री क्लास में भी एक सवाल पूछा था, आंसर हालांकि नहीं दिया था ताकि कंट्रोवर्सी ना हो, लेकिन ये हिस्ट्री क्लास में भी पूछा था कि विद इन अ स्पैन ऑफ 1947 टू 1952 যদি আপোনালোকে वर्ल्ड हिस्ट्री চায় 1947 পৰা 1952 এই 5 বছৰত অকল ইণ্ডিয়া বাৰু অকল এটা কাণ্ট্ৰি নহয় যি কাণ্ট্ৰি ইণ্ডিপেণ্ডেন্স পাইছে, এনেকে ওয়ার্ল্ডৰ বহুত কেইটা কাণ্ট্ৰি আছে যি কাণ্ট্ৰিৰ পৰা ইংলিছে বাৰু ব্ৰিটিছে ইণ্ডিপেণ্ডেন্স দি নিজৰ কাণ্ট্ৰিত গুচি গ'ল। सो हम लोग के देश में महात्मा गांधी था, हम लोग के देश में ये था वो था सब था, मान लिया वो लोग फ्रीडम फाइटर है, वो लोग देश के लिए बहुत कुछ किया, इसलिए हम लोग को इंडिपेंडेंस मिला, इसमें कोई शक नहीं है। लेकिन बाकी सब देश में कौन था? उसमें तो भगत सिंह नहीं था, उसमें तो महात्मा गांधी नहीं था, उन लोग को भी तो उसी टाइम में इंडिपेंडेंस मिला है। उसमें क्या हुआ होगा, उसमें क्या हुआ होगा कि एक ही टाइम में सबको इंडिपेंडेंस देने के लिए वो लोग मजबूर हो गए। सो मोर जो अभिज्ञता ये भूल हो पारे, ये कोनो कन्ट्रोवर्सी नय, ये मोर अभिज्ञता आफ्टर द सेकेंड वर्ल्ड वॉर, सेकेंड वर्ल्ड वॉर शेष होৱাৰ পিছত ইংলেণ্ডৰ অৱস্থা একেবাৰে বেয়া। এতিয়া মোৰ জমিন আছে বাৰু 10 বিঘা জমিন, তাতে মই ফাৰ্মিং কৰোঁ। এতিয়া মোৰ পকেটত বাৰু 1000 টকাও নাই, फार्मिंग करार कारण जब मैं सीड्स बाजार से खरीदूंगा उसके लिए तो पैसा चाहिए। मैं सिर्फ जगह रख दिया 10 बीघा, उसको मेंटेन कैसे करूंगा, मेरे पास पॉकेट में पैसा ही नहीं है, मेरा हालत ऑलरेडी खराब है। तो बेटर है मैं 10 बीघा अपने आप ने जब किसी को दे दूं और मैं कॉन्सेंट्रेट करूं, मैं अपना घर, मेरा जो 1 बीघा है उसमें मैं कॉन्सेंट्रेट करूं ताकि उसको मैं ठीक ठाक के रख पाऊं। इंग्लैंड का वही हालत था, उनका 10 जगह उसका कॉलोनी था, 10 जगह मैं अगर देखने जाऊंगा मेरा हालत में पॉकेट में ना पैसा है, ना मेरे पास सोल्जर है, ना मेरा एडमिनिस्ट्रेशन वीक स्ट्रॉन्ग है। इन सेकेंड वर्ल्ड वार अवस्था बेया कर दिले। सो गोटेखिनि रूल करा मोर कारण एटा सम्भवे নহয়, मोर हाथत इमान मैन पावरे নাই, इमान पैसा नहीं। सो बेटर उन लोग को अभी धीरे धीरे इंडिपेंडेंस कर देते हैं, लेकिन जाएंगे तो कुछ ना कुछ तो लेके जाएंगे। क्राइम मास्टर गोगो तो इंडिया पाकिस्तान कर दिले, खुद बाकी कर दिले, समझे कि नहीं। तो आपका क्या हुआ 1945 যেতিয়া অৱস্থা বেয়া হৈ গ'ল তেতিয়া মোটামুটি তেখেতসকলে এইটো মানে এইটো মোটামুটি তেখেতৰ আন্ডাৰষ্টেণ্ডিং এটা হৈ গৈছিল আৰু যে ইণ্ডিয়াত আৰু বেছি বছৰ আমি ৰাজত্ব কৰিব নোৱাৰো আৰু সম্ভৱ নহয় আমাৰ কাৰণ ৰাজত্ব কৰা। এই কাৰণে 1946 মানে আফটাৰ দ্য সেকেন্ড ওয়ার্ল্ড ওয়ার, আফটার দ্য সেকেন্ড ওয়ার্ল্ড ওয়ার আহিল আপনার 1946। এই লাস্ট একটা অফার দিয়া হল, টোটাল 4টা অফার দিয়া হৈছিল, মনত ৰাখিব। অলরেডি 3টা অফার আমি ডিসকাস কৰি, তো 4 নম্বৰ অফার 1946। এই অফারটো বাৰু কি নাম আছিল, ক্যাবিনেট মিশন প্ল্যান, ক্যাবিনেট মিশন প্ল্যান, যেটা বড় শর্টত আমি কি কম CMP, ক্যাবিনেট মিশন প্ল্যান। ইয়াতে বাৰু আপোনাৰ 3জন ব্রিটিশ মেম্বার আছিল, 3 ব্রিটিশ মেম্বার। তিনিজন ব্রিটিশ মেম্বার আছিল, কি কি নাম, প্যাথিক লরেন্স, প্যাথিক লরেন্স, স্ট্যাফোর্ড ক্রিপস আৰু AV এলেকজেন্ডার, AV এলেকজেন্ডার।
এই তিনিজন আছিল বাৰু আপোনাৰ, এই তিনিজন আছিল আপোনাৰ মেম্বাৰ, ব্ৰিটিছ মেম্বাৰ। কেবিনেট মিছন প্লেনৰ তিনিজন আছিল ব্ৰিটিছ মেম্বাৰ। ক্লিয়াৰ? পেথিক লৰেন্স আৰু এতিয়া কথা হ'ল এই পেথিক লৰেন্স আছিল বাৰু এই CMP কেবিনেট মিছন প্লেনৰ सेक्रेटरी, देखे थे सेक्रेटरी। स्टैफोर्ड क्रिप्स वही क्रिप्स है जो क्रिप्स प्रपोजल में था, ठीक है। एवी अलेक्जेंडर, पैथिक लॉरेंस, स्टैफोर्ड क्रिप्स और एवी पैथिक लॉरेंस, स्टैफोर्ड क्रिप्स, एवी अलेक्जेंडर, पैथिक लॉरेंस एज सेक्रेटरी। एटू बार एग्जामत बहुत बार अहा क्वेश्चन जे कैबिनेट मिशन प्लानर मेंबर तलत दिया ऑप्शनर पर कोने নহয় আৰু কোন নাছিল আৰু। तो ये 3 आदमी ही था, बाकी कोई नहीं था। क्लियर है बात? अभी मजा का बात है, ये कैबिनेट मिशन प्लान was accepted, this was accepted by both accepted, this was accepted by both INC and Muslim League। तो इसका मतलब क्या हो गया, INC और मुस्लिम लीग का डिमांड पूरा हो गया, इसलिए मान लिया। क्या बोल भी सकते हैं, नहीं भी बोल सकते हैं। मतलब যেতিয়া कैबिनेट मिशन प्लान इंडिया লৈ অহা হল आफ्टर सेकेंड वर्ल्ड वॉर इन द ईयर ऑफ 1946 बाय 3 ब्रिटिश मेंबर, এই कैबिनेट मिशन प्लानत কোৱা হৈছিল যে ইন্ডিয়াকো পূৰ্ণ স্বৰাজ मिल जाएगा। सो आईएनसी जो डिमांड আছিল এটো পাই গল, डोमिनेंट स्टेटस নহয়, पूर्ण स्वराज। बट मुस्लिम लीग को ये नहीं बोला गया था कि मैं आपको पाकिस्तान दे दूंगा, ये नहीं बोला गया था। मुस्लिम लीग को কোৱা হৈছিল ঠিক है আপোনালোকে যেনেকৈ ডিমান্ড কৰিছিল এনেকৈ আপোনাৰ এটা रिलिजन बेस्ड এটা জায়গা আমি এটা ডিসাইড কৰিম। এটো যে পাকিস্তানে হবে এনেকে কোৱা নাছিল, এটো বেলেগ হ'ব পাৰে আৰু বেলেগ কিবা शायद उन लोग का प्लान, मैं ये जस्ट शायद लेके बोल रहा हूँ, शायद उस टाइम क्या हुआ करता था, उस टाइम हैदराबाद में मुस्लिम आज भी देखिए हैदराबाद में मुस्लिम का नंबर ज़्यादा है और हैदराबाद में मुस्लिम डोमिनेंस अभी भी ज़्यादा, उस टाइम भी ज़्यादा डोमिनेंस, मतलब उसमें नंबर ज़्यादा डोमिनेंस हो गई। तो क्या पता ब्रिटिश ये भी शायद सोच रहा होगा कि पूरा इंडिया का बीचों बीच कहीं पे एक मुस्लिम का जगह बना देंगे ताकि पूरा देश कभी एक जगह हो ही ना पाए। সেই কারণে একটু এনেকে কোয়া নাই যে একদম আমি পাকিস্তান বলি এটা ইন্দাসৰ বা এই ঝিলাম নদীর সাইডত পাকিস্তান বলি যায়, এনেকে কোয়া নাছিল বাৰু। খালি কোয়া হৈছিল ঠিক है एक मुस्लिम एक जगह हम लोग देने का बात सोचेंगे। ओके, सो मुस्लिम लीग राजी हो गल, आईएनसी इंडियन नेशनल कांग्रेस राजी हो गल, বঢ়িয়া কথা। এতিয়া এইটো মোটামুটি হিষ্ট্রি পার্ট গল, পলিটি পার্টও গল। আৰু এতিয়া আহক, এতিয়া কি হ'ব, এতিয়া যিমানখিনি ডিসকাशन হ'ব এইটো বাৰু হিষ্ট্রি পার্ट নহয়, प्योरली पॉलिटी पार्ट। अभी इलेक्शन होगा, अभी इलेक्शन का अभी कार्यक्रम शुरू होगा, देश में इलेक्शन अभी होगा, फर्स्ट टाइम इलेक्शन होने वाला है देश में और भारी मात्रा में सीटें आएगा, ये आएगा। सो इतना যেনেকৈ সাপোজ এনেকৈ হয় নহয় আপুনি গম পাই চাগে যে কোকৰাঝাৰৰ পৰা নাই দুটা সিটে আছে, এই আপোনাৰ এই বৰপেটাৰ পৰা এটা সিট, ৰঙিয়াৰ পৰা দুটা সিট, এনেকৈ হয় না যে এই পাৰ্টিকুলাৰ ইলেকশ্যন এটা এনেকৈ তো নহয় যে মোৰ ইচ্ছা মই ইয়াতে পৰা ই হলো, এনেকৈ তো নহয় না। তাতে নাম্বার অফ सीट থাকে, यूपी से इतना सीट आएगा, असम से इतना सीट जाएगा, ये तो होगा ना। तो पूरा देश का जब बात होगा তেতিয়া ডিসাইড কৰা হ'ল যে আমাৰ টোটাল কেইটা সিটত আমাৰ ইলেকশন কৰা হ'ব, এটা ডিসাইড করা প্রয়োজন, কেইটা সিট ইলেকশন করা হ'ব। সো টোটাল प्रोविजंस ऑफ सीएमपी लिखिए, हेडिंग दीजिए प्रोविजंस ऑफ सीएमपी। प्रोविजंस ऑफ सीएमपी, सीट 389 टोटल सीट बोली कोआ होल, टोटल सीट केटा होल 389, जो भी होगा ये 389 सीट में बात होगा। 389 इंडिया पूरा टोटल 389 सीट ওলোৱা হল। এতিয়া কথা কি 389 सीटत কি ইলেকশন করা হবে নহয়, এই 389 सीटर আকৌ দুটা পার্ট করা হৈছিল, এই 389 सीटर দুটা পার্ট করা হৈছিল, 296 আৰু 93, 296 सीट আৰু 293 सीट, 296 আৰু 93। ক্লিয়াৰ? এতিয়া 296 যে আছে এইটো কোৱা হ'ব বাৰু ইলেক্টেড ব্রিটিশ ইন্ডিয়া, ইলেক্টেড ব্রিটিশ ইন্ডিয়া। আর এই 93 কি আছিল, প্রিন্সলি স্টেট। মই কৈ আছো এইবিলাক কি হয়, মই কৈ আছো বাৰু প্রিন্সলি স্টেটস।
296 হৈ গ'ল, 93 হৈ গ'ল। এতিয়া এই 296ৰ মাজত আকৌ কি হ'ল, 296ত আকৌ ডিভাইড কৰা হ'ল, 296ক আকৌ ডিভাইড কৰা হ'ল 292 আৰু 4। এই 292 আছিল বাৰু আপোনাৰ গভৰ্ণৰ প্ৰভিন্সেছ, এইটো বাৰু আছিল আপোনাৰ গভৰ্ণৰ প্ৰভিন্সেছ, আৰু এই 04 অনলি 4 যে আছে এইটো আছিল আপোনাৰ চিফ কমিশনাৰ। चीफ कमिश्नर प्रोविंसेस। क्लियर? चीज को थोड़ा समझेंगे। देखिए, सो टोटल इलेक्शन होबो इतिया, इलेक्शन होৱাৰ আগতে এটা সার্ভে কৰা হল, সার্ভে কৰি কি ওলালে যে টোটাল ইন্ডিয়াৰ 389 সিটৰ পৰা বস্তুখিনি ডিসাইড কৰা হ'ব। टोटल 389 सीट, 389 सीट मतलब 389 जगह नहीं, इसको गलतफहमी मत रखिए कि 389 जगह है ना। एक एक जगह से 10-12 सीट, उत्तर प्रदेश, यूपी पर बहुत केटा बेसी सीट जाए कम्पेयर टू आसाम। सो এটা পার্টিকুলার স্টেটৰ পৰা নাম্বাৰ অফ সিট বেছি হ'ব পাৰে, কম হ'ব পাৰে, ডিপেন্ডিং ইটোৰ কিমান দূৰলৈকে ইয়াৰ এক্সপানশন। আৰু সো টোটাল নাম্বাৰ অফ সিট মই কৈ আছো 389। ইয়াৰ পৰা কি ডিসাইড কৰা হ'ল যে 389ৰ পৰা 296 টা सीटर ওপৰত ইলেকশন কৰা হ'ব। इसमें आपका वोट होगा, इसमें कोई वोट नहीं होगा, बिकॉज ये 93 जो सीट আছিল এটা প্রিন্সলি স্টেট। প্রিন্সলি স্টেট মানে যিসকলে বাৰু তাতে জমিনদাৰ ৰুল কৰা আছিল আৰু তেখেতসকলে ব্ৰিটিছৰ আণ্ডাৰত আছিল। যেনেকৈ যেতিয়া বাৰু ইণ্ডিপেণ্ডেন্স হ'ব আৰু ইণ্ডিপেণ্ডেন্স হোৱাৰ সময়তে হায়দৰাবাদ, জুনাগড়, कश्मीर ये सब आपका तब भी ब्रिटिश के अंडर में था, प्रिंसली स्टेट था। तो जोৱাৰ সময় যেতিয়া ইন্ডিয়া ইণ্ডিপেণ্ডেন্স ডিসিশন হ'ল যে ইণ্ডিয়াক ইণ্ডিপেণ্ডেন্স দিয়া হ'ব, ইণ্ডিয়া পাকিস্তান দুটা সেপাৰেট হিন্দু মুছলিম নেশ্যন হ'ব, এই সময়তে এই বাকি প্ৰিন্সলি স্টেট কেইটা মানে জুনাগড়, হায়দৰাবাদ তেখেতসকলক ব্ৰিটিছে কি কৈছে যে आप लोग का मन है आप जहां जाना है जा सकते हैं, आप चाहे तो अपना खुद का देश भी बना सकते हैं, आप चाहे तो आप इंडिया में ज्वाइन कर सकते हैं, आप चाहे तो पाकिस्तान में ज्वाइन कर सकते हैं। ठीक है, तो देखिए कितना गंदा पॉलिटिक्स खेला है ये लोग कि ये लोग अगर मान लीजिए हैदराबाद एक छोटा सा देश बन जाता, इतना छोटा सा देश, वो देश को कौन सपोर्ट करेगा? पूरा चारों तरफ इंडिया और बीच में आपका हैदराबाद छोटा सा देश, वो देश का कभी तरक्की हो पाएगा? संभव ही नहीं। तो ये गंदा पॉलिटिक्स है, ये क्या इसको अलग अलग करके जाते हैं। ये হোক বাৰু পিছত সর্দার বল্লভভাই পেটেল আৰু ভিপি মেনন এই দুজন বাৰু মেইন ৰোল প্লে কৰিছিল যাতে গোটেইখিনি ইউনাইটেড হিচাপে যাতে এজ এ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰা হয়। যি এইটো সেপাৰেট কথা পিছত ডিসকাস কৰিম। হোৱাট এভাৰ, এতিয়া কথা হ'ল যে 93 প্ৰিন্সলি ষ্টেট মানে যিসকলে বাৰু was completely under the British rule, তেখেতসকলে ব্ৰিটিছৰ ৰুলৰ এগেইনষ্টত কেতিয়াও কোনো প্ৰটেষ্ট কৰা নাই, তেখেতসকলে কমপ্লিটলি ব্ৰিটিছ ৰুলৰ আণ্ডাৰত আছে। আৰু মোষ্ট ইম্পৰ্টেণ্টলি তেখেতসকলে ব্ৰিটিছক টাইম টু টাইম टैक्स दिया আছিল। वो लोग टाइम टू टाइम ब्रिटिश को टैक्स देता था, प्रिंसली स्टेट जो था, जमींदार लोग जो था। तो बोला है कि इधर कोई इलेक्शन नहीं होगा, याते कोनो 93 सीटत कोनो इलेक्शन न होबो, तेखेतक कोआ होबो ठीक है आप लोग अपने अपने मेंबर एक भेज दीजिएगा। 93 सीटत कोआ होइसे जे आपनालोके निजर इच्छा हिसाबे निजक एজন নমিনেট কৰি, ইলেকশন নহয়, ইলেক্টেড আৰু নমিনেটেড বেলেগ বেলেগ বস্তু হয়। ইলেকশন কৰা মানে তাতে ভোটৰ কথা আছে, নমিনেট কৰা মানে মোৰ ইচ্ছা মোৰ নিজৰ ভাইক পঠাই দিলো আৰু নমিনেট কৰা বুলি কয়। ठीक है, तो यहाँ पे नॉमिनेशन होगा, यहाँ पे इलेक्शन होगा। ठीक है, इलेक्शन हुआ टोटल 296 सीट में। अभी देखिए 296 और दुटा कैटेगरी 292 और ओनली 4 292 टा सीटर ऊपर गवर्नर प्रोविंसेस माने তেতিয়া বাৰু আমাৰ যে ভাইসৰয় আছিল মেইন যে ব্ৰিটিছৰ যে মেইন পাৱাৰ তেখেতৰ কন্ট্ৰোল আছিল 292 सीटर ওপৰত। আৰু চাৰিটা এনেকে বাৰু জায়গা আছে যে চাৰিটা सीटত डायरेक्टली ब्रिटिश भाई इतना दूर है, उधर कुछ फायदा भी नहीं है, ठीक है एक चीफ कमिश्नर को भेज कर रखते हैं, मेरा रिप्रेजेंटेटिव मैं उसमें नहीं देखूंगा, मेरा ही कोई एक ब्रिटिश ऑफिशियल उसमें भेज कर रखा वो देखेगा। इमान इंपॉर्टेंट सगे प्लेस नासिल এই কারণে চাৰিজন চিফ কমিশনার পঠাই এই চাৰিটা प्रोविंस लुक आफ्टर करा হৈছিল। बात समझे? अभी एक चीज देखिए, ये जो टोटल आपको 292 गवर्नर प्रोविंसेस वर्ड शायद गलत है, एक्चुअली ये वर्ड मैं लिख के जानबूझ के काट रहा हूं। देखिए ये प्रोविंसेस वर्ड जानबूझ के इसलिए काट रहा हूं बिकॉज ये गवर्नर का अंडर का सीट था, सीट, बिकॉज वी आर डिस्कसिंग अबाउट द नंबर ऑफ सीट्स। सो ये पर्टिकुलर 292 सीट्सर ऊपर गवर्नर माने ब्रिटिश गवर्नर रूल আছিল, बट 292 सीट्स केटा प्रोविंसर পৰা আহিছিল, केटा ঠাইৰ পৰা আহিছিল, दैट विल बी 11। जिसको समझे कि नहीं,
जैसे कि मैं बोल रहा हूं, मान लेते हैं यूपी, एमपी, महाराष्ट्र, असम, ये 4 जगह में लिया। सपोज ये है 11 माने 4 जगह। अभी 4 जगह जब आपका इसका आपका देश का जब 5 साल बाद जब गवर्नमेंट चेंज करने का उसका जब समय आता है, तो हर एक स्टेट से उसका अपना अपना नंबर ऑफ सीट्स रहता है। ब्रिटिश में 52 सीट्स होगा, वहां पे सिक्किम में आपको 1 सीट मिलेगा। तो ये चारों जगह मिला के 292 सीट्स है, समझे कि नहीं। और ये 11 जगह जो है, ये 11টা জায়গা যে ইয়াতে আছে, এই 11টা প্রভিন্সের উপৰত মেইনলি গভর্নর রুল আছিল, তাতে আছিল 292টা সিটস। বাত সমঝে? সো এই ডিসাইড করা হল যে কোন কোন সিটসের উপৰত কেনেকে কি কৰা হ'ব। বাত ক্লিয়ার है? এতিয়া এই সময়ত ডেফিনেটলি কোনো স্টেট ওয়াইজ বহুত কিবা কিবি এনেকে ই নাছিল, ৰিজাৰ্ভেশ্যন ওয়াইজ বহুত কিবা কিবি নাছিল। সো ব্ৰিটিছে কি কৰিলে যে আমি কেনেকে চুজ কৰিম যে কোন ঠাইৰ পৰা কোনে আহিব, কেনেকে আহিব। সো টোটাল নাম্বার অফ সিটস যে আছিল, এই টোটাল নাম্বার অফ সিটসক ব্রিটিশে কি কৰিলে, ডিভাইড এন্ড রুল, এগেইন ডিভাইড এন্ড রুল পলিসি কি কৰিলে, তিনিটা প্রিন্সিপাল কমিউনিটিज মাজত ডিवाइड কৰি দিলে। देखते कह दिले जे ये जो सीट है हम लोग का, जिसके ऊपर इलेक्शन खेला जाएगा, जिससे प्रिंसली स्टेट का आदमी लोग भेजेगा, वो बेसिकली 3 प्रिंसिपल कम्युनिटीज से लोग आएगा। इसमें भी देखिए कितना मतलब ये लोग गंदा पॉलिटिक्स खेला है। 3 प्रिंसिपल कम्युनिटीज बोली কৈছিল। 3 प्रिंसिपल कम्युनिटीज की আছিল গম পায় নে? मुस्लिम, सिख और जनरल, हिंदू बोली কোয়া নাই কিন্তু। 3 প্রিন্সিপাল কমিউনিটিজ বলি দিলে এই তিনিটা প্রিন্সিপাল কমিউনিটিজৰ পৰা মানুহ সিলেক্ট কৰা হ'ব। মানুহ আপোনালোকে ইলেকশন কৰি পঠাব, আপোনালোকে নমিনেট কৰি পঠাব। আৰু তিনিটা কমিউনিটি কি, मुस्लिम सेपरेट, सिख सेपरेट और जनरल। इस जनरल में आपके अंदर आपका क्रिश्चियन आ जाएगा, हिंदू आ जाएगा, बाकी जो भी अलग अलग रिलीजन मानने वाला है सब इसमें आएगा, समझे कि नहीं। तो ऐसे कर दिया, पहला बात। दूसरा बात क्या किया, दूसरा बात क्या है, एक सिलेक्शन सीट एलोकेशन रेशियो। और এটা বস্তু তেখেতসকলে ডিসাইড কৰিলে, सीट एलोकेशन रेशियो। सीट एलोकेशन रेशियो माने আপনি কোন ঠাইৰ পৰা কেইজন মেম্বাৰ পঠাব। মানে আপনি যেনেকে ভাবক আজিৰ দিনত यूपीৰ পৰা नंबर ऑफ सीट्स बहुत बेसी कंपेयर टू आसाम। कंपेयर क्यों, व्हाई? यूपी से इतना ज्यादा सीट है, आसाम से सीट कंपेरेटिवली कम क्यों है? इच्छा। यूपी पर सीट बेसी सबे जानो ना, यूपी पर बहुत बेसी सीट है। ये तो बोला जाता है जिस जगह पे यूपी जीतेगा उस जगह का, वो अगर बीजेपी है तो बीजेपी देश में आने का चांस ज्यादा है। वो अगर कांग्रेस को, तो कांग्रेस आने का चांस, यूपी का नंबर ऑफ सीट इतना ज्यादा है। क्यों बोला जाता है? यूपी पे सीट ज्यादा इसलिए तो बोला जाता है, यूपी का सीट ज्यादा होगा कंपेयर टू आसाम, कंपेयर टू ये स्टेट वो स्टेट। क्यों, कौन डिसाइड किया ये चीज? डिपेंडिंग ऑन पॉपुलेशन। जी जगह पॉपुलेशन बेसी, এই জায়গাত নাম্বার অফ রিপ্রেজেন্টেটিভ বেশি, ইউপি পপুলেশন বেশি। সো এই কারণে পপুলেশনৰ ভিত্তিত নাম্বার অফ সিট ডিসাইড কৰা হয়। আৰু সিট এলোকেশন ৰেশিও যেটো কৰা হৈছিল হেতু এনেকৈ কৰা হৈছিল। কি কৰা হৈছিল? 1:1 মিলিয়ন। 1:1 মিলিয়ন মানে 1 মিলিয়ন মানে কিমান গম পায় নে? 10 लाख। हर 10 लाख जहां पे लोग हैं, वो 10 लाख में से कोई एक को आपको सिलेक्ट करना है, ठीक है। मान लीजिए मैं जिस जगह पे एक सीट है, इस सीट में आपका टोटल आपका मान लीजिए 1 करोड़ लोग हैं, तो 10 लाख में एक आदमी, 1 करोड़ में 10 आदमी उसमें से आना पड़ेगा। अब मेरे जगह है ही आपका 10 लाख आदमी, मैं आपका 3 आदमी से भेजूंगा तो होगा? नहीं होगा, आप एक ही आदमी भेजना पड़ेगा। और वो भी डिपेंड करेगा आपको वो रिजर्वेशन वाला याद रख के, मुस्लिम, सिख और जनरल, ठीक है। सो এইটো বাৰু আছিল এলটমেন্ট ৰেশিও, सीट एलोकेशन रेशियो 1:1 मिलियन। और এই ভিত্তিত ডিভাইড কৰিব কৈছিল। बात क्लियर है? अभी ये जो इलेक्शन है, ये जो इलेक्शन जो অলরেডি ডিসাইড করা হল, এই ইলেকশনত আমি কব পাৰো নে, এই ইলেকশনত আমি কব পাৰো নে যে পার্টলি ইলেক্টেড और पार्टली नॉमिनेटेड। ये क्यों कोई आसो बोलो, मैं ये क्यों बोल रहा हूं, ये जो इलेक्शन होगा ये पार्टली इलेक्टेड होगा, पार्टली नॉमिनेटेड होगा। मैं ये क्यों बोल रहा हूं, বিকজ তাতে আমি অলরেডি ইয়াতে আপোনালোকে দেখা পাইছে, তো আপোনালোকে অলরেডি ইয়াতে দেখা পাইছে যে ইয়াতে প্রিন্সলি স্টেট কেইটা, এইকেইটা আছিল বাৰু নমিনেটেড সিট, এইকেইটা আছিল নমিনেটেড।
ইয়াতে কোনো ইলেকশ্যন নহয়, ইয়াতে নমিনেট কৰি মানুহ পঠোৱা হ'ব, বাট ইয়াতে ইলেকশ্যনৰ কথা আছিল। চ' পাৰ্টলি ইলেক্টেড, পাৰ্টলি নমিনেটেড, এইকাৰণে কোৱা হ'ল যে এই যে ইলেকশ্যন যে হ'ব এইটো বাৰু পাৰ্টলি চিটকেইটা ইলেক্টেড হ'ব, পাৰ্টলি নমিনেটেড হ'ব। মোষ্ট ইম্পৰ্টেণ্ট হ'ল मेथड ऑफ इलेक्शन की मेथड ऑफ इलेक्शन हो, ये चीज थोड़ा समझने लायक बात है। मेथड ऑफ इलेक्शन, এই ইলেকশনৰ মেথডটোৰ নাম আছিল, এই ইলেকশনৰ মেথডৰ নাম আছিল proportional representation plus single transferable vote, single transferable vote মানে proportional representation মানে PR আৰু single transfer vote মানে STV। এই পদ্ধতিৰ জৰিয়তে কি কৰা হৈছিল, ইলেকশ্যন কৰা হৈছিল। PR और STV, अभी ये क्या है, ये तो बहुत खतरनाक वाला बात हो गया। PR STV এইবিলাক আৰু কি হয় আকৌ, হয়নে? सबो बहुत आराम से इसको समझिए और ये और एक बात ये भी है ना, मतलब हमेशा इसको ना थोड़ा इस नॉलेज से देखिए, इस विजन से देखिए कि आपको ना ये अपने देश के बारे में बताया जा रहा है। तो यदि आपने सब्जेक्ट हिसाब लय यदि अपने अलग पिছত बोरिंग पाब, अलरेडी पाइसे चागे और बोरिंगे पाब, बाप रे बाप की कय है की होगा, लेकिन जो भी आपको बताया जा रहा है आपके खुद के देश के बारे में बोला जा रहा है, तो इसको जानना आपके लिए भी जरूरी है, नहीं तो आप अपने नेक्स्ट जनरेशन क्या समझाएंगे। देखिए की है बेसिकली, सपोज आमार इते केदिन आगत जे हाग्रामा महिलारी इते उइन करिले जिकिले और UPPL आसिल, BJP आसिल, BPF आसिल, आमी सबे भोट दिसो। सो आमार भोटे किबा रिजाल्ट लाभ हल नेকি, जे आमार आमी कि तुक एनेके कब पारो जे आमार भोटर रिजाल्टे हल BPF जिकिले, आमार भोटर कारणे आज UPPL हारिसे, এটা আমি কব পারো না নাই, बोल सकते हैं, बिकॉज हम लोग के वोट का ही तो ये रिजल्ट है। मेरा वोट का नहीं बोला, हम लोग का बोल रहा हूँ, हम लोग जो मेजॉरिटी लोग दिए हैं वही लोग जीते हैं। सिमिलारली যেতিয়া আপোনাৰ 5 বছৰ গ্যাপে গ্যাপে যেতিয়া আপোনাৰ এটা গভৰ্নমেণ্ট ডিসাইড কৰাৰ সময় আহে, আমি সবে MP আৰু MLA আমি ডিসাইড কৰো, MP MLA আমি ডিসাইড কৰো, আমি ভোট দিও, ইয়াৰ ওপৰত MP আৰু MLA ডিসাইড হয়। এইটো ডাইৰেক্ট ইলেকশ্যন, মানে যি ইলেকশ্যনত কাণ্ট্ৰিৰ সিটিজেন ডাইৰেক্টলি ইনভলভ থাকে, डायरेक्टली तेखतসকলে ভোট দেয় और हेतु रिजल्ट आपलोगे चाय जो हाँ BJP जीता है, हाँ कोकराझार में BPF जीता है, ये हम लोग का वोट का कमाल है। किंतु राज्यसभा मेम्बर सचिन तेंडुलकर अपनी भोट दिसे नेকি तेंडुलकारक, अपनी तो भोट दिया नहीं, ताते आसे हलो ताते बेलेग बेलेग और मेम्बर जिসকলে আছে, জাভেদ আখতার সাহেব এজন আছিল, মানে প্ৰমিনেন্ট মেম্বাৰ, और হেমা মালিনী আছিল এটা টাইমত, তেখেতক টাইম ভোট দিয়া নাই, तो তেখেতসকলে কি राज्यसभा मेम्बर হল। वो लोग कैसे सिलेक्ट होते हैं, कैसे सिलेक्ट होते हैं वो लेके पार्लियामेंट लेके हम लोग का अलग टॉपिक है, लेकिन ये समझ लीजिए उन लोग को वोट हम लोग नहीं दिए, हम लोग वोट दिया है MP को, हम लोग वोट दिए MLA को, हम लोग के चलते वो लोग लोकसभा में जाके बैठ रहा है, हम लोग के चलते वो लोग विधानसभा में जाके बैठ रहा है। আপনার যেতিয়া ইন্ডিয়ার কথা আপনি ভাবিব তাতে লোকসভা থাকিব, রাজ্যসভা থাকিব, যেটো আপনি স্টেট লেভেলত লৈ আহিব বস্তুখিনি, এইটো বাৰু কান্ট্রি লেভেল, যদি বস্তুখিনি স্টেট লেভেলত লৈ আহিব এইটো বিধানসভা বিধান পৰিষদ, হয় না নাই। সো আমি MP বা MLA, তলত MLA ওপৰত MP আমি সিলেক্ট কৰোঁ, মেম্বার অফ লেজিসলেটিভ এসেম্বলি MLA কোৱা হয়, লেজিসলেটিভ কাউন্সিল, লেজিসলেটিভ এসেম্বলি মানে বিধানসভা, লেজিসলেটিভ কাউন্সিল মানে বিধান পৰিষদ, যেটো বাৰু ওপৰত যদি আপুনি যায় লোকসভা राज्यसभा, क्लियर हो गल। सो राज्यसभा का मेंबर लोकसभा का मेंबर आपस में डिस्कस करके सिलेक्ट करता है, उन लोग उधर से वोटिंग होता है, वोटिंग से वो सिलेक्ट होता है। तो राज्यसभा का जो मेंबर सिलेक्ट होता है ये आपका इनडायरेक्ट इलेक्शन, क्योंकि उसमें हम लोग डायरेक्टली इन्वॉल्व नहीं है। तो डायरेक्ट समझ गए, इनडायरेक्ट समझ गए, बढ़िया। अभी इसमें देखिए क्या है प्रोपोर्शनल रिप्रेजेंटेशन, पहला बात है ये मेथड ऑफ इलेक्शन যেটো হৈছিল এটো ইনডাইরেক্ট আছিল, ডাইরেক্টলি নাছিল, ইনডাইরেক্ট আছিল প্রথম কথা। দ্বিতীয়ত কথা प्रोपोर्शनल रिप्रेजेंटेशन, क्यों, बिकॉज इज एक 10 लाख में से कोई एक आएगा, उस प्रोपोर्शन में आना पड़ेगा, उसी प्रोपोर्शन में आना पड़ेगा। 10 लाख में 1, 20 लाख में 2, 30 लाख में 3, आप 30 लाख में चाहे तो 15 को नहीं बेच सकते आप, तो प्रोपोर्शनली आपको रिप्रेजेंट करना पड़ेगा, पहला बात। नेक्स्ट हो सिंगल ट्रांसफरेबल वोट, STV की है। सपोज मैं और राजीव दुजने बारू कन्टेंडर और इते बहुत मानुह आछे भोट দিব, और
সো যেতিয়া ভোট দিয়াৰ কাৰণে আহিব, সাপোজ ৰিচেণ্টলি হ'ল BPF UPPL এনেকৈ হ'ল, আমি যেতিয়া ভোট দিছোঁ কি দিছোঁ, ইয়াতে BPFৰ লোগো আছে, UPPL আছে, BJP আছে, বেলেগ বেলেগ পাৰ্টি আছে, আমি গৈ তাতে এটা কিবা তাতে ধাপ এটা দিলোঁ আৰু এইটো ফোল্ড কৰি তাতে সোমাই দিলোঁ, বেলটত সোমাই দিলোঁ, এইটো এটা নিয়ম না। ये सिंगल ट्रांसफर और वोट ऐसा नहीं होता, राज्यसभा का मेंबर ऐसे सिलेक्ट नहीं होता। वो कैसे सिलेक्ट होता है, मेरे पास 5 ऑप्शन है, ABCDE 5 ऑप्शन है, मैं पांचों ऑप्शन को रैंकिंग दूंगा कि এই অপশনটো বাৰু মোৰ কাৰণে 1 নম্বৰ অপশন, এইটো বাৰু মই বিচাৰো 1 নম্বৰ, যদি কিবা কাৰণত নহয়, যদি এটা হ'ল 2 নম্বৰ মোৰ চয়েস, 3 নম্বৰ চয়েস, 4 নম্বৰ চয়েস, 5 নম্বৰ চয়েস, মই এই 5টা অপশনত 5টা মই নাম্বাৰিং দিলোঁ নিজৰ ফালৰ পৰা। এইটো মোৰ ইচ্ছা যে এই 1 নম্বৰ, যদি মোৰ যদি ইচ্ছা মানা হয় এই 1 নম্বৰ তাক ই কৰিলে হ'ল, উইন कर देने से हो जाएगा। अगर नहीं होगा तो मेरा 2 नंबर ये ऑप्शन है। इसके चलते क्या फायदा होगा, इसके चलते ये फायदा होगा, मान लीजिए सबका तो पहले इसको छाटा जाएगा, इसको पूरा देखा जाएगा, उसके बाद हम लोग देख रहे हैं ABCDEF 5টা অপশন আছিল, मैक्सिमाम মানুহে A আৰু B সাপোর্ট কৰিছে। সাপোজ মই বাৰু ইয়াৰ মাজত মই আৰু মোৰ নিচিনা কেইজন আছে C সাপোর্ট কৰা, মানে C 1 নম্বৰ ৰাখা, কোনোবা D 1 নম্বৰ ৰাখিছে বাৰু। সো আমাৰ তো কোনো পাত্তাই নাথাকিল, আমাৰ তো সিলেকশনে বাৰু আমাৰ CDE, আৰু তেখেতে মোস্টলি মানুহ বিচাৰিছে বাৰু, মেজৰিটি মানুহ A আৰু B বিচাৰিছিল। সো আমাৰ কেইটা ভোট সেপাৰেট কৰা হ'ল, ক্লিয়ার হল। এটা তাতে দেখা হল A 1 নম্বরত কেইটাত আছিল, B 1 নম্বরত কেইটাত আছিল, सो उसमें बात हो गया, उधर अलग कर दिए। अभी जो लोग पीछे था, जिन लोग का फर्स्ट पोजीशन और सेकंड पोजीशन A और फर्स्ट पोजीशन A और B नहीं है, उन लोग का वोट को अभी सामने लाया जाएगा। अभी उन लोग में से देखा जाएगा कि उनमें से A किसका ज्यादा आगे है, B किसका ज्यादा आगे है, मतलब मैं एक बेसी प्रेफरेंस दिसू, B बेसी प्रेफरेंस दिसू, उस हिसाब से मेरा वोट को उधर गिनती में डाला जाएगा। इसके चलते क्या होगा, किसी का वोट खराब नहीं होगा, किसी का वोट का ऐसा नहीं होगा मेरा वोट का तो कोई वैल्यू ही नहीं रहा, नहीं। आपका वोट का पहले राउंड में वैल्यू नहीं भी आएगा, दूसरे राउंड में जरूर आपको वैल्यू मिलेगा कि आप अगर आपके हिसाब से अगर CDE अगर किसी कारण से पावर में नहीं आता है, लेकिन आप तो यही बोले हैं कि आप अगर C के बाद आपका नेक्स्ट ऑप्शन A है, तो C नहीं आया तो क्या हुआ, आपको हम लोग A दे रहे हैं। कोई बोल रहा है मुझे D चाहिए, D नहीं हो तो B चाहिए, तो आपको B को मैं दे रहा हूं आपको। तब गोटे के जो ना भोट फाइनल करी तार पिছত डिसाइड करा है कोने आहिब कोने नहीं आहिब। ये आपका होता है सिंगल ट्रांसफरेबल वोट, इसको एज ए होल पूरा बोलते हैं PRSTV। और इसी तरीका से पर्टिकुलर प्रोसेसर इलेक्शन करा हुआ। ठीक है, यहाँ पे हम लोग का पहला पार्ट खत्म होता है। आज के पार्ट थोड़ा लेंदी था, बिकॉज इसमें कुछ स्टार्टिंग में कुछ एक्स्ट्रा बातें हुआ जो आपका बेस बनाने के लिए, माहौल बनाने के लिए, भूमिका एक बनाने के लिए जरूरी था। सो आज क्लासत आमी की शिकिलो जे आमार कन्स्टिट्यूशन माने की হয়নে, আমার কনস্টিটিউশন মানে কি, আমার কনস্টিটিউশন ফার্স্ট কোন কান্ট্রিয়ে কনস্টিটিউশন ইন্ট্রোডিউস কৰিছিল, কোন ইয়াৰত ইন্ট্রোডিউস কৰিছিল, ইণ্ডিয়াৰ কনস্টিটিউশন জাৰ্নি ক'ৰ পৰা ষ্টাৰ্ট হ'ল, কেনেকৈ ষ্টাৰ্ট হ'ল, হয়নে, সাইমন কমিশন প্ৰটেষ্ট কৰা, এইগুলো গোটেইখিনি আহি গ'ল। চ' নেহৰু ৰিপৰ্ট, ইয়াৰ পিছত M.N. Roy 1935 অফিচিয়েলি ডিমান্ডেড বাই INC, ইয়াৰ পিছত ইফালে আমাৰ সেকেন্ড ওয়ার্ল্ড ওয়ার ষ্টাৰ্ট হ'ল। চ' বেলেগ বেলেগ অফাৰ অহা ষ্টাৰ্ট হ'ল, অগাষ্ট অফাৰ, ক্ৰিপছ প্ৰপ'জেল এণ্ড ৱেবল প্লেন, এই তিনিটাই আনসাকসেসফুল, তিনিটাই ৰিজেক্ট কৰা হ'ল। INCৰ বেলেগ মটো আছিল, মুছলিম লীগৰ বেলেগ এটা মটো আছিল, ফাইনালি CMP আহিল, কেবিনেট মিছন প্লেন আহিল, যিটো ফাইনালি আমি একচেপ্ট কৰিলোঁ। কেবিনেট মিছন প্লেনৰ মেম্বাৰ কোন কোন আছিল, A.V. Alexander, Stafford Cripps और पैथिक लॉरेंस सेक्रेटारी आसिल। सपोज यार पिছত আমাৰ ইলেকশনৰ কাৰণে নাম্বাৰ অফ সিট ডিসাইড কৰা হ'ল, নাম্বাৰ অফ সিটৰ ওপৰত কেইটা নমিনেটেড আছিল, প্ৰিন্সলি স্টেট কেইটা 93 নমিনেটেড, আৰু ইফালে ইলেক্টেড সিট আছিল, তাতে আপোনাৰ গভৰ্ণৰ এৰিয়া কেইটা আছিল আৰু চিফ কমিশনাৰ এৰিয়া কেইটা আছিল। আৰু ইয়াৰ পিছত ইলেকশন কেনেকৈ হ'ল, इलेक्शन की पद्धति करा हो, ये डिस्कस करा हो। नेक्स्ट क्लास में हम लोग क्या करेंगे, नहा धोआ के इलेक्शन करने आएंगे और इलेक्शन का रिजल्ट हम लोग डिस्कस करेंगे, आगे उसको लेके जाएंगे। थैंक यू सो मच।